নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এই কুহিপাঠ ই-লাৰ্নিং প্লেটফৰ্মলৈ আজি আকৌ এবাৰ লৈ আহিছো দা আসাম ট্ৰিবিউনৰ এডিটৰিয়েল এনালাইচিছ সো যোনটো এডিটৰিয়েল আছে এডিটৰিয়েলটো নামটো আছিলে লিথেল প্ৰেছাৰ লিথেল মানে হৈছে টু কিল মৃত্যু শেষ কৰি দিয়া আৰু টপিকটো নামটো আৰবান স্প্ৰল এই কাৰণে হয় কাৰণ আলটিমেটলি গোটেই টপিকটো বুজিবলৈ গ'লে সেই 2022 নে 23 আহিছিলে এপিএসসি মেইনছৰ আৰবান স্প্ৰল এটা কোৱেশ্চন সো সেই কোৱেশ্চনটোৰ লগত উই কেন লিংক দ্য টপিক ইয়াৰ লগতে টপিকটোৰ লগতে আজি আৰ্টিকেলটোৰ লগতে এটা প্ৰেক্টিস কোৱেশ্চনো আছে এটা মেইনছ প্ৰেক্টিস কোৱেশ্চন আছে এই প্ৰেক্টিস কোৱেশ্চনটো আপোনালোকে আনসাৰ কৰিব আনসাৰ কৰি সাবমিট কৰিব ইন এপিএসসি ই কুহিপাঠ APSC ই কুহিপাঠ @gmail.com হা gmail.com লিখি দিছো ইয়াতে ওপৰত লিখি দিছো gmail.com so APSC কুহিপাঠ @gmail.com তাতে আপোনালোকে আনসাৰছ খিনি সাবমিট কৰিব পাৰে আমি ফ্ৰী ইভালুৱেচন কৰি আছিলো উইদাউট এনি কষ্ট উইদাউট এনিথিং আপোনালোকে জাস্ট এটেম্প কৰিব আৰু প্ৰেক্টিছত থাকিব ওকে so now coming back to the question topic to joar agote question to moi olop pohi diu keywords khini underline koi diu question to ami aji discuss korim olopman mane question to keneka answer kora hobo kuntu part ki dhon answer kora hobo so hekin discuss korim question to likha ase India's urban transition is inevitable but not sustainable unless urban governance capacities match the pace of migration so first jun part se first part to just a statement ase aru bohote ki kore statement to সাধাৰণতে আনসাৰত এড্ৰেছ নকৰে যেহেতু কোৱেশ্চনটো 15 মাৰ্কছৰ আছে আপুনি ধুনিয়াকে এই স্টেটমেন্টটো এড্ৰেছ কৰিব পাৰে স্টেটমেন্টত এটাই কথা কৈছে যে ভাৰতৰ যোনটো আৰবান ট্ৰানজিশন হৈছে মানে গাঁৱৰ পৰা চহৰলৈ মানুহ বেছিকে গৈছে লাহে লাহে আৰু গাঁৱৰ যোনবিলাক এৰিয়াছ আছে আগতে সেইবিলাকো লাহে লাহে চহৰীয়া ঠাচত যাবলৈ ধৰিছে সো সেইটোৱে কৈছে আৰবান ট্ৰানজিশন ইনএভিটেবল বুলি কৈছে ইনএভিটেবল মানে সেইটো কোনো ৰখাব নোৱাৰে সেইটো হ'বই বাট নট সাস্টেইনেবল কিন্তু সাস্টেইনেবল নহয় মানে কাইলে পৰখিলে তাত সমস্যা আহিব পাৰে unless urban governance capacities match the pace of migration মানে যোনটো হিচাপত যিমান স্পিডত মানুহ মাইগ্ৰেট কৰিছে গাঁৱৰ পৰা চহৰলৈ সেইটো স্পিডত যদি urban governance সেই স্পিডটো যদি মেচ নকৰে তেতিয়াহে সমস্যা আহিব কিন্তু যদি মেচ কৰে তেন্তে সমস্যা নাহে সো এইটো ফাৰ্স্ট পাৰ্ট অফ দা কোৱেশ্চনটো প্ৰথম অংশটোত এটোৱে আছে ইয়াত ধৰক আপোনালোকে urban governance বিষয়ে অলপমান কৈ দিলে বা urban governanceৰ যোনখিনি সমস্যা আছে আজিৰ সময়ত যেনেকে ধৰক ভালকে প্ল্যানিং নহয় স্কিল ৰিসোৰ্সেস ভালকে নাই স্কিল হিউম্যান ৰিসোৰ্সেস নাই ভালকে তো তেনেকে ধৰক আপুনি তিনটা চাৰিটা সৰু সৰু পইণ্ট আপোনালোকে ধুনিয়াকে স্কিমেটিক বনাই আনসাৰ কৰি দিব পাৰে আফটাৰ ইন্ট্ৰোডাকশন টু দি হেটো লিখি দিলে সৰু স্কিমেটিক এটা Then second part of the question that say in this context critically examine the challenges posed by rapid rural to urban migration so rural to urban গাঁৱৰ পৰা চহৰলৈ মাইগ্ৰেট কৰাৰ কাৰণে এই মাইগ্ৰেচনৰ কাৰণে মাইগ্ৰেচনটো বাই দ্য ৱে ইন্ডিয়ান সোসাইটিৰ লগত জড়িত হৈ আছে ঠিক আছে আমাৰ জিএস2 আছে আছে ইন্ডিয়ান সোসাইটি তো তাৰ লগত জড়িত হৈ আছে অলপকে সো এই যোনটো সমস্যা আহে গাঁৱৰ পৰা যদি চহৰ অঞ্চলৰ মানুহ বেছিকে যাবলৈ লয় বেছি ঘনাই মাৰ্কেট হ'বলৈ লয় তাৰ কাৰণে সমস্যাসমূহ আহে সেই সমস্যাসমূহ ক্ৰিটিক্যালি এক্সামিন কৰিব লাগে সাজেষ্ট লং টাৰ্ম পলিসি মেজাৰ্স এটো হৈছে আমাৰ পাৰ্ট 2 অফ দা কোৱেশ্চন ইয়াৰ পৰা পাৰ্ট 2 আৰম্ভ হৈছে ইয়াৰ পৰা ইয়ালৈকে আছে সেকেন্ড পাৰ্টটো তৃতীয় অংশটো কোৱেশ্চনটো সাজেষ্টৰ পৰা ইয়ালৈকে আছে একেবাৰে শেষলৈকে সো কোৱেশ্চনটো চাবলৈ গ'লে তিনটা ভাগ আছে পৰীক্ষাটো আপোনালোকে এনেকৈ ভাগ কৰি ল'ব আৰু আনসাৰটো এড্ৰেছ কৰাৰ আগতে কোৱেশ্চনটো 2-3 বাৰ পঢ়িব মিনিমাম দুবাৰ পঢ়িব পাৰিলে যদি বিশেষকৈ দীঘল কোৱেশ্চন থাকে So, third part is suggest long-term policy measures to address the infrastructural and governance deficits in Indian urban centers. So, policy measures বিচাৰিছে যে policy বিলাকত যোনবিলাক নীতি নিয়ম মানে চৰকাৰে তেনেকুৱা নীতি নিয়ম বিলাকত কি changes আনিব পাৰি কেনেকুৱা ধৰণৰ measure আনিব পাৰি to address deficits of governance and infrastructure so infrastructure আৰু governance deficits খিনি আপোনালোকে বেলেগ বেলেগকে segregate কৰি আনসাৰ কৰিব পাৰে suppose প্ৰথমতে লিখিলে হেডিং দিলে যে policy measures to address infrastructural deficit তাত ধৰক তিনটা পইণ্ট দিলে বা দুটা তিনটা এনেকে দিলে তাৰপাছত আকৌ লিখিলে পলিসি আকৌ হেডিং দিলে বেলেগকে পলিসি মেজাৰ্স টু এড্ৰেছ গভৰ্নেন্স ডেফিসিট তাত আকৌ দুই তিনটা পইণ্ট দিলে বা স্কিমেটিক ইউজ কৰি হলো সোনকালে খতম কৰিবলৈ স্কিমেটিক ইউজ কৰি হলো আপুনি লিখিলে সো তেনেকা আপোনালোকে মাৰ্কস বেছি পাব যদিহে আপুনি কোৱেশ্চনটো পাৰ্ট বাই পাৰ্ট আনসাৰ কৰে তাৰ উপৰি যোনটো কোৱেশ্চনত পাৰে আপুনি সেগ্ৰিগেট কৰি দিয়ে মানে এটা কোৱেশ্চন দুভাগ কৰি দিয়ে আনসাৰটোত কেনেকে দুভাগ কৰা মই দেখালবি এই কোৱেশ্চনটোত যোনটো তৃতীয় অংশ আছে যে পলিসি মেজাৰ্স সাজেষ্ট কৰিব লাগে তাত কৈছে যে ইনফ্ৰাষ্ট্ৰাকচাৰাল আৰু গভৰ্নেন্স ডেফিসিটৰ বিষয়ে
লৈ সেই মেজাৰ্ছখিনি ক'ব লাগে না মানে ধুনীয়াকৈ আনচাৰটো ছেগ্ৰিগেট কৰি দিলোঁ যে পলিচি মেজাৰ্ছ ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিচিট আৰু এইফালে ভাগ কৰি দিলে যে পলিচি মেজাৰ্ছ ফৰ গভৰ্নেন্স ডেফিচিট তেনেকে আপোনালোকে মাৰ্কছ বেছি পাবলৈ সক্ষম হ'ব পাৰে চ' যোনটো ইয়াত আৰ্টিকেলটো আছে এডিটৰিয়েলটো আছে এইটো আমি অলপ ফন্ট চাইজটো ডাঙৰ কৰি লৈ আহিছোঁ আপোনালোকে পঢ়িব পৰাকৈ আই হোপ ৰিডেবল হয় ৰাইট ৰিডেবল হয় আৰু পিডিএফটো পাই যাব পিডিএফটোত লাগিলে ভালকে আকবাৰ চাই ল'ব চ' মই পঢ়ি যাওঁ আপোনালোকক কৈ যাওঁ শুনি যাওঁ ভালকে আৰু যোনখিনি ডাটা আছে ইনফৰমেশ্যন আছে ডাটাখিনি কোনখিনি এটা মুখস্থ ৰাখিব লাগে আৰু ডাটাখিনি কেনেকে আপোনালোকে আনচাৰ লিখিব পাৰে তাৰ এটা পদ্ধতি আছে জাষ্ট চিধা লিখি দিলে নহয় যে একৰ্ডিং টু ৱৰ্ল্ড বেংক এইটো তেনেকে লিখি দিলে মাৰ্কছ কম পায় কিন্তু যদি আপোনালোকে সেইটো পাৰ্টিকুলাৰ পিক্টৰিয়েল ৰিপ্ৰেজেন্টেশ্যন কৰিব পাৰে ধৰক গ্ৰাফ আনি দিলে বা পাই ডায়েগ্ৰাম আনি দিলে তেনেকে মাৰ্কছ বেছি পোৱাৰ চান্সেছ থাকে চ' ইয়াত এইটোৱে কৈছে যে ৰুৰেল টু আৰ্বান মাইগ্ৰেশ্যন গাঁৱৰ পৰা চহৰলৈ যেতিয়া মাইগ্ৰেট হৈছিলে সেই মাইগ্ৰেশ্যনটো আৰম্ভ হৈছে পোষ্ট ইণ্ডিপেণ্ডেঞ্চ মানে 1947 পাছতে পোষ্ট ইণ্ডিপেণ্ডেঞ্চ 1947 পাছতে আমাৰ ৰুৰেল টু আৰ্বান মাইগ্ৰেশ্যন আৰম্ভ হৈছে গাঁৱৰ পৰা মানুহবোৰ চহৰলৈ যোৱা আৰম্ভ হৈছে এতিয়া গাঁৱৰ পৰা মানুহবোৰ চহৰলৈ বহুত কাৰণত যায় কাৰণখিনি আমি চাম সেইখিনিও চাম ভালকে ঠিক আছে আৰু ইয়াত কাৰণ অলৰেডি দুটা কৈ দিছে ইন দ্য আৰ্টিকল ইন দ্য এনালাইচিছ এডিটৰিয়েল ইটছেল্ফ তাত কৈ দিছে যে দুটা কাৰণ মেনশ্যন কৰিছে এটা কাৰণ হৈছে যে ফ্ৰেগমেণ্টেশ্যন অফ এগ্ৰিকালচাৰেল লেণ্ড আমাৰ ভাৰতত এনেও খেতিৰ মাটিৰ সংখ্যা বহুত বেছি এগ্ৰিকালচাৰেল লেণ্ডৰ ফ্ৰেগমেণ্টেশ্যন হয় নাই ফ্ৰেগমেণ্টেশ্যন এই ফ্ৰেগমেণ্টেশ্যনৰ সমস্যাটো বিশেষকৈ তেতিয়া আহে যেতিয়া নেকি কোনোবা এঘৰ মানুহৰ ধৰক 7-8টা ল'ৰা ছোৱালী আছে আৰু যদি তেওঁৰ ওচৰত খেতি মাটি আছে মাটিখিনি ধৰক বহুত ডাঙৰ মাটি আছে মানে 7-8টা ল'ৰা ছোৱালী থকাৰ কাৰণে মাটিখিনি সৰু সৰুকৈ ভাগ কৰি দিব লগা হয় আৰু যেতিয়া মাটিখিনি সেই ডাঙৰ মাটি টুকুৰা সৰু সৰুকৈ ভাগ কৰি দিয়া হয় ফ্ৰেগমেণ্ট কৰি দিয়া হয় তাৰমানে ফ্ৰেগমেণ্ট কৰি দিয়া হয় তেতিয়া কি হয় আল্টিমেটলি গৈ থৈ এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি কমি যায় যি কি হওক নহয় যেতিয়া ব্ৰিটিছ আছিলে ভাৰতত যিহেতু কোৱা হৈছে ন যে পোষ্ট ইণ্ডিপেণ্ডেঞ্চ আৰম্ভ হৈছে ব্ৰিটিছ ভাৰতত থাকোঁতে ব্ৰিটিছে আমাৰ লেণ্ড লৈ এগ্ৰিকালচাৰ লেণ্ড লৈ বহুতখিনি মেজাৰ্ছ আনি দিছিলে পলিচি আনি দিছিলে ৰাইট সেইকাৰণে ইণ্ডিপেণ্ডেঞ্চৰ পাছত সেইখিনি ঠিক ঠাক কৰিবলৈ আমাৰ ভাৰতৰ চৰকাৰে তেতিয়া বহুতখিনি লেণ্ড ৰিফৰ্মছ পলিচি আনিছিলে যি কি হওক নহওক এইটো টপিক ডিছকাশ্যন নহয় আমাৰ আমি বছ এইটো মনত ৰাখিম যে এটা কাৰণ কি হয় ৰুৰেল টু আৰ্বান মাইগ্ৰেট হয় সেইটো হৈছে এগ্ৰিকালচাৰেল লেণ্ড ফ্ৰেগমেণ্টেশ্যন আৰু এটা বহুত বেছিক কাৰণ সেইটো হৈছে ৰুৰেল আনএমপ্লয়মেণ্ট স্পেচিয়েলি ইন ৰুৰেল এৰিয়াছ না গাঁৱৰ জেগাবিলাকত সাধাৰণতে চাকৰিৰ সুবিধা বহুত কম সেইটো আজিও সঁচা কথা হয় আৰু সেইটো বহুত দুখৰ কথা হয় কিন্তু এইটো আজিও সত্য হয় নহয় আৰ্টিকেলটো কিছুমান ডাটা মেনশ্যন আছে ঠিক আছে ডাটাবিলাক এনেকে আছে যে এই ডাটাখিনিলৈ আহিম বাৰু এই ডাটাখিনি কেনেকে আঁকিব লাগে মই সেইটো দেখাই দিম তাৰ লগতে এইটো কোৱা হৈছে যে এনেকুৱা ধৰণৰ এক্সেচিভ যদি পপুলেশ্যন হ'বলৈ হয় আৰ্বান এৰিয়াছত যদি এনেকুৱা চহৰীয়া অঞ্চলত আৰ্বান এৰিয়াছত যদি এক্সেচিভ পপুলেশ্যন হ'বলৈ হয় এক্সেচিভ মানে বহুত বেছি পপুলেশ্যন হ'বলৈ হয় তেতিয়া আল্টিমেটলি কি হ'ব সেইটো হৈ যাব এটা লিথেল প্ৰেছাৰ মানে এনেকুৱা এটা প্ৰেছাৰ যোনটোৱে মানুহৰ শেষ কৰি দিব যোনটোৱে হয়তো বহুত মানুহৰ জীৱন শেষ কৰি দিব লিথেল প্ৰেছাৰ নাও আপোনালোকে যেতিয়া যিহেতু এইটো মেইনছৰ লগত জড়িত এটা ক্লাছ হয় এইটো নহয় যে প্ৰিলিমছৰ কাৰণে একেবাৰে কামত নহয় ইটছ নট লাইক ডেট বাট মেইনছলে বেছি হেল্প হয় বাট প্ৰিলিমছলে যে হেল্প নহয় এনেকুৱা নহয় ঠিক আছে চ' সেইটো নাভাবিব যে প্ৰিলিমছলে হেল্প নহয় বুলি প্ৰিলিমছলেও হেল্প হ'ব হয়তো আহি গ'ল পৰীক্ষাত যে which of the following definition defines urban sprawl চাৰিটা definition দি দিব তাতে আপুনি select কৰিব লাগিব আজিকালি APSC এনেও বহুত বেছি in depth question সোধে যিহেতু আপোনালোকে প্ৰিলিমছলে পঢ়িছে মই আশা কৰোঁ যে পঢ়িছে বা যদি প্ৰিলিমছ এটেম্প কৰা নাই তেতিয়াও বহুতে হয়তো কেৰিং কেপাচিটি জানিব কেৰিং কেপাচিটি আমাৰ এনভাইৰনমেণ্টেল চায়েন্সৰ লগত জড়িত এটা কনচেপ্ট হয় নাই কনচেপ্টটো হৈছে কি কেৰিং কেপাচিটি প্ৰত্যেকটো জেগাৰে এটা কেৰিং কেপাচিটি থাকে ঠিক আছে প্ৰত্যেক জেগাৰে থাকে মানে ধৰক গুৱাহাটী নিচিনা এখন জেগাত বা মই নিজৰ যোৰহাটৰ হয় সেইকাৰণে যোৰহাট এক্সাম্পল দিছো যোৰহাট বা গুৱাহাটী বা যিকোনো এটা জেগা ঠিক আছে ধৰি লওক আপুনি বজালী হয় তো বজালী নিচিনা এটা জেগা বজালী এখন সৰু টাউনৰ এক্সাম্পল লৈ ল'ব সেই জেগাটোত কিমানখিনি মানুহ থাকিব পাৰে কিমানখিনি মানুহ ঘৰ বিজনেছ লগতে মানুহৰ ঘৰত গৰু ছাগলী থাকিব সেয়া থাকিব চ' বহুতখিনি লিভিং অৰ্গেনিজম থাকিব কিমানখিনি মানুহ থাকিলে সেই মাটি টুকুৰাৰ
সেই মাটিখিনি সেই এৰিয়াটোৰ যোনখিনি এনভাইৰনমেণ্টেল কোৱালিটি আছে, যোনখিনি বায়'ডাইভাৰ্চিটি আছে, সেইখিনি যাতে খতম নহয়, তাৰ এটা পাৰ্টিকুলাৰ এটা হিচাপ থাকে। চ' কেৰিং কেপাচিটি এইটোৱে হয় যে এটুকুৰা জেগাই এটা এৰিয়াই কিমানখিনি লিভিং অৰ্গেনিজমছ কেৰি কৰিব পাৰে, তাৰ এটা হিচাপ থাকে। আৰু তাতকে যদি এক্সিড কৰিবলৈ হয় নহয়, সেই এৰিয়াটো লাহে লাহে বেয়া হ'বলৈ ধৰে। সেই এৰিয়াটো লাহে লাহে বেয়া হ'বলৈ ধৰে। তাত আল্টিমেটলি বেয়া হয় মানে কি হয়, সেই এৰিয়াটোত দেখিব যে এক্সিডেণ্ট বেছিকৈ হৈছে। এক্সিডেণ্ট কেলে বেছিকৈ হৈছে? কাৰণ সেই জেগাটো ভালকে ৰখা হোৱা নাই। জেগাটো ভালকে এই কাৰণে ৰখা নহয়, কাৰণ মানুহৰ পপুলেশ্যন ইমানেই বাঢ়িছে যে সেইবিলাক বস্তু কোনো চাবলৈ সময় নহয় কাৰণ। চ' এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ কাৰণে কেৰিং কেপাচিটি আল্টিমেটলি এক্সিড হৈ যায়, মানুহ বাঢ়ি যায়, কেৰিং কেপাচিটি এক্সিড হৈ যায়, আৰু লাহে লাহে সেই জেগাটোৰ যোনটো মূল্য আছে, যোনটো ভেলিউ আছিলে, লাহে লাহে কমি আহিব। ভেলিউ নট ইন দ্য চেন্স অফ ইকনমিক্স, কিন্তু কাৰণ এতিয়া যদি আমি চাওঁ পপুলেশ্যনটো সদায় বাঢ়িয়ে গৈ আছে। পপুলেশ্যন ইজ চামথিং যোনটো সদায় চাগে ৰাইজৰ থাকিব। ডিক্লাইন যে আহিব ভাৰতৰ চান্সেছ বহুতেই কম, হয় নাই? ডিক্লাইন নাহে সম্ভৱ। ভাৰতত সদায় ওপৰলৈ গৈ থাকিব পপুলেশ্যন। নহয়, এতিয়া কি হৈছে, ধৰা এতিয়া পপুলেশ্যন বঢ়াৰ লগে লগে আমি দেখা পাওঁ যে আজিকালি আছাম টাইপৰ ঘৰ দেখা নোপোৱা, বেছিভাগ ফ্লেটছ দেখা পায়। চবতে ফ্লেটছ। লাগিলে গুৱাহাটী হওক বা বাকী যিকোনো ডিষ্ট্ৰিক্ট, আমাৰ যোৰহাটৰ ডিষ্ট্ৰিক্টত মই দেখা পাওঁ যে বহুত ফ্লেট আছে আজিকালি। ফ্লেটছ কেলে আছে? বিকজ পপুলেশ্যন বেছি। অকল এটা আছাম টাইপৰ ঘৰত থাকিলে নহ'ব, ফ্লেটছ লাগিব। ন সেই ফ্লেটছ বিলাক যে বেছিকে আছে, ধৰক 10 মহলীয়া ফ্লেট আছে, 12-15 মহলীয়া ফ্লেট আছে। তো কি হয়, সেই এৰিয়াটোৰ যোনটো কেৰিং কেপাচিটি সেইটো লাহে লাহে ডিগ্ৰেড হ'বলৈ ধৰে। কাৰণ আল্টিমেটলি সেই ফ্লেটত, সেই 10 মহলীয়া ফ্লেট এটাত কিমান ঘৰ মানুহ থাকিব? কমেও 20 ঘৰ মানুহ থাকিব। মিনিমাম কৈছো, মই তাতকে বেছিয়ে থাকিব। কমেও 20 ঘৰ মানুহ থাকিব। 20 ঘৰ মানুহৰ প্ৰত্যেক ঘৰতে 3-4টা মানুহ থাকে। মেক্সিমামটো 4টাই থাকে, তাতকে ধৰক কিছুমানতো 5-6টা থাকিব। ধৰক গ্ৰেণ্ড পেৰেণ্টছো আছে, পেৰেণ্টছো আছে, ল'ৰা ছোৱালী আছে, তেনেকুৱা 6জন হৈ গ'ল, হয় নাই? ককা আইতাক, তেওঁলোকৰ ল'ৰা ছোৱালী বা ল'ৰা আৰু বোৱাৰী, আৰু সেই ল'ৰা আৰু বোৱাৰীৰ নিজৰ সন্তান। তেনেকে 6জন মানুহ আছে তেনেকে চাবলৈ গ'লে। চ' 4 to 6 বা 3 to 6 আমি ধৰিব পৰা এভাৰেজ থাকে এটা ইণ্ডিয়ান ফেমিলিত। চ' সেই ফ্লেটটোত, সেই যোনটো বিল্ডিং আছে, সেই ফ্লেটটোত সেই 11 মানুহ যদি 6জনকে বা 4জনকে থাকে, সেই ফ্লেটৰ এৰিয়াটো কিমান মান হ'ব? ফ্লেটৰ এৰিয়া বহুত বেছি ডাঙৰ নহয়, যোনটো মানে তাৰ মাটি থাকে। মাটিৰ এৰিয়া চাবলৈ গ'লে বহুত বেছি ডাঙৰ নহয়। ইয়াতে ধৰক ফ্লেট থাকিব। আজিকালিতো ফ্লেটছ একেলগে কিবা থাকে, কিবা কিবি ৰেচিডেঞ্চি কমপ্লেক্স থাকে ন, এনেকে ধৰক 3টা 4টা ফ্লেট থাকে। চ' কনজাষ্টেড এৰিয়াতে ফ্লেটখিনি ৰখা হয়। বহুত কনজাষ্টেড থাকে, বহুত ডাঙৰ নাথাকে মাটিটো। এতিয়া এই মানুহবিলাক যে থাকিব ইয়াত, যে ফেমিলি বিলাক থাকিব, বা বেচেলৰ হওক ফেমিলি হওক, তেওঁলোক থাকিব ইয়াত। তো তেওঁলোকেতো এতিয়া তেওঁলোকৰ পানী লাগিব, হয় নাই? ৱাটাৰ চাপ্লাইটো লাগিব। ৱাটাৰ চাপ্লাই ক'ৰ পৰা আহিব? এই মাটিৰ পৰা আহিব। ইয়াৰ পৰা তলৰ পৰা আহিব। মাটিৰ পৰা নহয়, মাটিৰ তলৰ পৰা আহিব, আমাৰ আৰ্থৰ পৰা আহিব, হয় নাই? ৱাটাৰ চাপ্লাই লাগিব, ইলেক্ট্ৰিচিটি লাগিব বেছিকে ইয়াত। ইলেক্ট্ৰিচিটি বেছিকে লগা হ'ব। আৰু ইলেক্ট্ৰিচিটি আল্টিমেটলি ক'ৰ পৰানো আহেগে? আল্টিমেটলি সেই এনভাইৰনমেণ্টৰ পৰাই আহেগে চবৰে ইয়াত, হয় নাই? ফচিলছৰ পৰা, কলৰ পৰা, সেইবিলাকৰ পৰা আমাৰ ইলেক্ট্ৰিচিটি আহে। তো আল্টিমেটলি আমাৰ এনভাইৰনমেণ্টৰ পৰাই আহে। চ' বস্তুটো কি হয়, যেতিয়া এটা জেগাত লাহে লাহে পপুলেশ্যন ৰাইজ হৈ গৈ থাকে, কেৰিং কেপাচিটিটো এক্সিড হৈ গুচি যায়, আৰু সেই জেগাটোৰ ৰিচোৰ্চেছখিনি বেছিকে ইউজ কৰি আল্টিমেটলি সেই জেগাটো বেয়া হৈ যাব। এতিয়া গুৱাহাটীতো পানীৰ সমস্যা কেলে আছে? বাকী ডিষ্ট্ৰিক্টত কেলে নাই? কাৰণ বাকী ডিষ্ট্ৰিক্টত সিমানখিনি কেৰিং কেপাচিটি এক্সিড হোৱা নাই। এতিয়াও যেতিয়া আমি নিজৰ ঘৰলৈ যাওঁ, আমি টেপৰ পানী ইউজ কৰিব পাৰো, কিন্তু গুৱাহাটীত টেপৰ পানী ইউজ কৰিলে ইউ উইল বি হস্পিটেলাইজড। চ' লিথেল প্ৰেচাৰ হ'ব পাৰে। ধৰক এনেকে যেতিয়া আৰবেন এটা জেগা, এটা চহৰীয়া জেগা, যেতিয়া মানুহৰ সংখ্যা বহুত বেছি বাঢ়ি যায়, সেইটো আল্টিমেটলি গৈ থৈ লিথেল হ'বগে পাৰে। ইট কেন কিল। অ'কে, না এটা ডাটা আছে, এইটো ৱৰ্ল্ড বেংকৰ ডাটা হয়, আৰু ৱৰ্ল্ড বেংকৰ ডাটা হয়, বা PIB লাইক প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ ডাটা হওক, তেনেকুৱা ধৰণৰ ইনষ্টিটিউট বিলাকৰ ডাটা যিমান পাৰে সিমান লিখিব। কাৰণ এনেকুৱা ধৰণৰ ইনষ্টিটিউট বিলাকৰ ডাটাবিলাক ৰিলায়েবল হয়, আৰু তেতিয়া বহি চেক কৰা জনে ধৰক মাৰ্কছটো বেছিকে দিব আপোনাক, 0.5টা হ'লে বেছিকে পাব। নহয়, ডাটাটোত কি কৈছে যে 2036লৈকে ইণ্ডিয়াছ টাউনছ cities will be home to 600 million people or 40% of the population, up from 31% in 2011, with urban areas contributing almost 70% to GDP. So GDP লে 70% যে সেইটো ভাল কথা হয় বাৰু, বা ভাল কথা লগতে আকৌ সমস্যাটো আছে নহয়। চ' এই ডাটাটো কি কৈছে, মই আকৌ এবাৰ কৈ দিওঁ, 2036লৈকে ৱৰ্ল্ড বেংকে কৈছে যে 2036লৈকে ভাৰতত চহৰীয়া অঞ্চলত থকা জনসংখ্যাৰ লোক 600 মিলিয়ন হ'বগে, 600 মিলিয়ন হ'বগে। মানে আমাৰ যোনটো টোটেল পপুলেশ্যন, সেই টোটেল পপুলেশ্যনটোৰ 40%। আৰু তাৰ তুলনাত 2036ৰ তুলনাত 2011ত আছিলে 31%। 2036ত হ'বগে কিমান? 40%। আৰু এটা আছে, এইটো হৈছে বাই 2050, মই দেখাই দিছো আগতীয়াকে, যে বাই 2050 সেই 600 মিলিয়নটো 800 মিলিয়ন হ'বগে। ন এনেকুৱা ডাটাবিলাক কিছুমানে, বেছিভাগ ষ্টুডেণ্টে কি কৰে, ডাইৰেক্ট লিখি দিয়ে।
যে according to World Bank by 2036 India's population in urban cities will be 40%. তেনেকুৱা ডাটা লিখি দিয়াটো হয়তো অলপ সহজ বুলি ক'ব পাৰি কাৰণ ডাটাবিলাক মানে ধৰক আপুনি চাই থাকিলে পঢ়ি থাকিলে বহুত টান নহয় মেমৰাইজ কৰা তাৰপিছত আপুনি পাৰি যাওক মেমৰাইজ কৰিবলৈ বাট দেন সেইটো মেমৰাইজ কৰি লিখাতকে আপুনি যদি এনেকে এখন গ্ৰাফ বনাই দিয়ে গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশ্যন কৰি দিয়ে এইফালে ধৰক পপুলেশ্যন ৰাইজ লিখি দিলে মই শৰ্টকে লিখিছো আপোনালোকে শৰ্টকে নিলিখিব পপুলেশ্যন ৰাইজ এইফালে লিখি দিছে ইয়াৰ বছৰটো হয়নে এইফালে ধুনীয়াকে আঁকিছে ইয়াত 2011 কিমান আছিলে 31%. তো এইটো 2011 আই জাস্ট হোপ ভালকে দেখি আছে হয় না সো মই নাম্বাৰস খিনি চেঞ্জ কৰি দিও অলপমান সুবিধা হ'ব আপোনালোকৰ নাম্বাৰস খিনি কালাৰটো মই চেঞ্জ কৰি দিছো ঠিক আছে যাতে ক্লিয়াৰলি দেখা পায় সো এইটো 2011 কিমান আছিলে বুলি কৈছে 2011 চহৰীয়া অঞ্চলত কিমান আছিলে 31% আছিলে আৰু 2036 according to World Bank কিমান হ'ব 40% হ'ব হয়নে 40% of the population rise in urban areas ha eto urban areas বা ইয়াৰ urban লিখিলো হ'ব আপুনি কেনেকৈ লিখিব বহিখনৰ আপোনাৰ যোনখন আনসাৰ কপি হ'ব কপিখনৰ A4 size paper হয় A4 size paper আপোনালোকে ৰাইট সাইডে এনেকৈ ডায়াগ্ৰামটো আঁকিলে ফিগাৰটো আঁকিলে আঁকি এনেকৈ লেফট সাইডত যথেষ্ট জায়গা থাকিব নহয় তাতে লিখিব according to World Bank WB লিখিছো মই আপোনালোকে ফুলখন লিখিব according to World Bank population in urban areas will rise to 40% by 2036 হল লিখি দিলে বস এই লাইনটোৱে লিখিলে তহত আপুনি ধুনীয়াকৈ তো আঁকি দিলে এনেকুৱাত কি হয় চেক কৰা জনৰ চেক কৰি ভাল লাগিব কাৰণ এজন ইভালুৱেটৰে অকল আপোনাৰ বহিখন নাচাব হয় নাই এখন বহিত 20টা প্ৰশ্ন থাকে ধৰি লওক বেছিভাগ ষ্টুডেণ্টে 20টা আনসাৰ লিখিব চেষ্টা কৰিছে বেছিভাগে ধৰক 19টা 20টা আনসাৰ লিখিবই নাও তেওঁ যেতিয়া 10খনৰ বহি চেক কৰিব লাহে লাহে তেখেতে বহিখন চেক কৰা আমনি লাগিব সেই একে লিখাখিনিকে পঢ়িব আমনি লাগিব তেওঁ চাবলৈ মন নাযাব পঢ়িব মন নাযাব তেনেকৈ যদি ডায়াগ্ৰামটা দেখে ইভালুৱেটৰজনে তেখেতৰ তেতিয়া পঢ়িও ভাল লাগিব যে কিনো লিখিছে চাওচোন আৰু এই ডায়াগ্ৰামটোত আপোনালোকে এনেকে পাৰ্সেন্টেজ আঁকিলে ধৰক পাৰ্সেন্টেজ যদি আঁকিব নিবিচাৰে তেন্তে আপোনালোকে এইটো লিখি দিলে যে 2050 লিখা আছে ন যে 800 মিলিয়ন হ'ব তেতিয়া পাৰ্সেন্টেজৰ জেগাত আপুনি কি কৰিব ইয়াত ধৰক 2011 লিখা আছে ন আপুনি ধৰক বেলেগকে এখন বনাব লাগিব তেতিয়া একে ধৰণে বনালে কিন্তু 2036 600 মিলিয়ন আৰু এফালে 2050 500 মিলিয়ন হয় নাই 500 মিলিয়ন সেইটো কোৱা আছে এফালে লিখিলে ইয়াৰ এফালে আপুনি লিখিলে পপুলেশ্যন ৰাইজ যোনটো কোৱা আছে আমাৰ আৰ্টিকেলটোত অলৰেডি কোৱা আছে যে according to World Bank মতে 2036 লৈকে 600 মিলিয়ন মানুহ আৰবান এৰিয়াত থাকিব চহৰীয়া অঞ্চলত থাকিব আৰু 2050 লৈকে সেই 600 মিলিয়নটো গৈ 800 মিলিয়ন হৈ যাবগে সো ডাটাখিনি এনেকে আনসাৰ ইউজ কৰিব ওকে এটা আমি আহো মাইগ্ৰেশনৰ লগত মাইগ্ৰেশনটো যদিও ইন্ডিয়ান সোসাইটি টপিক হয় যেহেতু পঢ়িয়ে আছো পঢ়িলো অলপমান ভালকে সো মাইগ্ৰেশনৰ কাৰণবিলাক কি কাৰণে মাইগ্ৰেশন হয় কজেস অফ মাইগ্ৰেশন কি হ'ব কজেস যদি ভাগ কৰো যে মাইগ্ৰেশন হোৱাৰ কাৰণকিটা তেতিয়া দুটা ভাগ হয় এটা পুশ ফেক্টৰ এটা হৈছে পুল ফেক্টৰ পুশ ফেক্টৰ মানে গাঁৱৰ পৰা মানুহবোৰ চহৰলৈ কিয় আহিছে গাঁৱৰ পৰা কিয় আহিছে সেইটো পুশ ফেক্টৰ পুল ফেক্টৰ মানে হৈছে যে চহৰলৈ কিয় আহিছে চহৰত এনেকুৱা কি আছে যে মানুহবোৰ চহৰলৈ আহিছে নাও আপোনালোকে এই পইণ্টছ কিটা মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে বুজিলে হ'ল ইণ্ডিয়ান সোসাইটি বহুত ইজি হয় ইণ্ডিয়ান সোসাইটি মানে কি আমাৰ সমাজখন আমি সমাজখনত অলৰেডি আছো উইয়াত আৰু মই ভাবো যে যোনে এতিয়া ভিডিঅ চাই আছে বা চাব আচলতে তেওঁলোক এবভ 20 ইয়াৰ্ছ হয় 20 ইয়াৰ্ছৰ মানুহ এজনৰ সাধাৰণতে অবজাৰভেশ্যন স্কিলছ থাকে কাষত কি হৈছে কি নহয় আশে পাশে সেইখিনি চাই বহুতখিনি বস্তু শিকিবলৈ পাৰে হয় নাই সো এতিয়া আপোনালোকে জাস্ট ইমাজিন কৰক এটা গাঁৱৰ এৰিয়া এইটো ধৰক এটা গাঁও এৰিয়া হয় আৰু এইখিনি চহৰৰ এটা অঞ্চল হয় সেইটো বাৰু এআই ৰিপ্ৰেজেন্টেশন কৰা হয় কিন্তু এইটো বেছিভাগ এইটো ৰিয়েলিষ্টিক হয় এতিয়া এই গাঁওখনত কি নাই এই গাঁওখনত কি থাকিব নোৱাৰে এই গাঁওখনত এমপ্লয়মেন্টৰ অসুবিধা হ'ব নাই চাকৰি অসুবিধা হ'ব নাই লেক অফ জব অপৰচুনিটিজ হ'ব হয় নাই সেইটো আমি গম পাম এইটো চাইছো আগতে যে আৰ্টিকেলটো ষ্টাৰ্টিঙতে কৈছিলে যে
লেক অফ সৰি ৰুৰেল আনএমপ্লয়মেণ্টৰ কাৰণে আল্টিমেটলি মানে লেক অফ জব অপৰচুনিটিছে হয় গাঁৱৰ অঞ্চলত চাকৰিৰ সুবিধা নাই কাৰণে বহুত মানুহ চহৰ অঞ্চললৈ আহে চ' সেইটো আৰম্ভণিতে কৈছিলে সেইটো আমি জানোৱেই এইটো এটা সমস্যা হয় দেন ইয়াৰ চাৰ্ভিচেছ ভাল নহ'ব এতিয়া এতিয়াও যদি চাবলৈ যাওঁ আমি যোনখিনি গাঁও এৰিয়া আছে সেই গাঁও এৰিয়াখিনিত ইনফেক্ট কেতিয়াবা এনেকুৱা হয় যে বহুত বেছি আৰ্জেণ্ট কিবা মেডিকেল এমাৰ্জেঞ্চি আহিলে সেই গাঁৱৰ যোনজন হস্পিটেলৰ ডক্টৰ আছে তেওঁ নিজে ক'ব যে আপুনি ডিব্ৰুগড় যাওক নহলে গুৱাহাটী যাওক বাহিৰলৈ নিজে পঠাব কাৰণ তাত সেই ট্ৰিটমেণ্ট কৰিবলৈ সুবিধাখিনি নাই এইটো নহয় যে ডক্টৰজন স্কিল নহয় ডক্টৰজন স্কিল হয় কিন্তু যোনখিনি ধৰক মেচিন লাগে বা কিবা বিশেষ মেডিচিন লাগে সেইখিনি তাত নাই আল্টিমেটলি কি হ'ল চাৰ্ভিচ নাই ভাল চাৰ্ভিচেছ নাই বি ইট মেডিকেল বি ইট এডুকেশ্যন এতিয়া এনেকুৱা বহুত হয় আমাৰ এনেকুৱা হয় যে কিছুমান ধৰক গাঁও এৰিয়া ধৰক কোন কাৰোবাৰ ঘৰৰ বহুত বেছি গাঁও এৰিয়াত আছে কিন্তু দে আৰ ফাইনেন্সিয়েলি ৱেল আছে গাঁৱৰ এৰিয়াত কিন্তু ফাইনেন্সিয়েলি তেওঁলোক যথেষ্ট ভাল ওচৰে পাজৰে কোনো ভাল স্কুল নাই ধৰক ভাল স্কুল মানে কি মানুহৰ মনত ভাল স্কুল মানে হৈছে সাধাৰণতে মানুহে প্ৰাইভেট স্কুল বুলিয়ে ভাবে নাইতো এটা সমস্যা হয় যে মানুহে সাধাৰণতে গভৰ্ণমেণ্ট স্কুলবিলাক ভাল নহয় আৰু প্ৰাইভেট স্কুলবিলাক বেছি ভাল বুলি ভাবে সেই সমস্যাটো বাৰু ইণ্ডিয়ান ছ'চাইটি কনচেপ্টত তাত আমি নাযাওঁ সেইটো অলৰেডি ক্লাছ এটা হৈ গৈছে হয় নাই ড্ৰিম স্কুলৰ পৰা এটা ক্লাছ হৈছিলে তাত সেইখিনি ডিছকাছ কৰা হৈছিলে চ' ধৰক এতিয়া ভাল স্কুল এখন যদি পঢ়াবলৈ হয় মানে যোনখন ধৰক ইংৰাজী মিডিয়াম হ'ল তাত টিচাৰখিনি বহুত বেছি এক্টিভ হয় পঢ়াৰ লগতে বাকী এক্টিভিটিজ বিলাকো হয় ধৰক ডান্স ছিংগিং এক্সেট্ৰা এক্টিভিটিজ হয় চ' তেনেকুৱা এখন স্কুল সাধাৰণতে পেৰেণ্টছ বিলাকে ভাল স্কুল বুলি ভাবে এতিয়া ভাল স্কুলখনত পঢ়াবলৈ কি হয় গাঁৱৰ যোনখিনি ৱেল টু ডু ফেমিলিজ আছে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক সদায় বাহিৰলৈ পঠায় চহৰীয়া অঞ্চললৈ পঠায় কাৰণ তাত ভাল স্কুল আছে তেনেকে পঠাই দিয়ে হয়নে চ' সেইকাৰণে আমি বুজিম যে মেডিকেল হওক এডুকেশ্যন হওক তাৰোপৰি ইণ্টাৰনেট ৱাইফাই ইণ্টাৰনেট আজিৰ দিনত যদি আমি কওঁ বেচিক নিড কি হয় এজন মানুহৰ বেচিক নিড বুলি ক'লে আমি আগৰ পৰাই পঢ়িছো যে ফুড শ্বেল্টাৰ ক্লথিং মানে খাদ্য থাকিবলৈ এটা জেগা আৰু পিন্ধিবলৈ কাপোৰ এই তিনিটা হৈছে বেচিক নেচেচিটি কিন্তু আজিৰ সময়ত বেচিক নেচেচিটি অকল ফুড শ্বেল্টাৰ ক্লথিং হৈ থকা নাই নহয় জানো এতিয়া যদি আপোনাৰ ইণ্টাৰনেটটো কাম কৰা বন্ধ কৰি যায় আপোনাক কিমান হৰফৰ লাগিব ধৰক কভিডৰ সময়ত নহয় ইনফেক্ট আমাৰ যদি CAA প্ৰটেষ্ট হৈছিলে কাৰ প্ৰটেষ্ট হৈ আছিলে কাৰ প্ৰটেষ্ট হওঁতে ইণ্টাৰনেট বন্ধ কৰি দিছিলে বহুত মানুহৰ সমস্যা হৈ গৈছে তেতিয়া বিকজ দে ইউজ টু ইট একদম সম্পূৰ্ণ ডিপেণ্ডেণ্ট হৈ গৈছে আমি ইণ্টাৰনেটৰ লগত নহয় জানো চ' এতিয়া সময় চাবলৈ গ'লে ইণ্টাৰনেট ইজ অলছ' কাইণ্ড অফ বেচিক নেচেচিটি চ' এইখিনি সুবিধা আমাৰ গাঁও অঞ্চলত নাই তাৰোপৰি আমি দেখা পাওঁ যে এনেকুৱা জেগাবিলাকত ট্ৰান্সপৰ্টেশ্যনৰ অসুবিধা থাকে ট্ৰান্সপৰ্টেশ্যনৰ অসুবিধা আছে যি ধৰণে ধৰক মই পাৰ্চনেল এক্সাম্পল দি কৈছো যি ধৰণে ধৰক গুৱাহাটীত চিটি বাছ আছে মই নিজৰ ঘৰৰ পৰা বা নিজৰ ৰুমৰ পৰা নিজৰ অফিচলৈ ইজিলি ট্ৰেভেল কৰিব পাৰোঁ বিকজ অফ পাব্লিক ট্ৰান্সপৰ্ট ঠিক তেনেকে ধৰক যোৰহাটত মই নোৱাৰো যোৰহাটত ট্ৰেকাৰ্ছ আছে অট'ছ আছে কিন্তু এনেকে পাব্লিক বাছ নাই যে মই নিজৰ ঘৰৰ পৰা মোৰ কাৰোবাৰ ৰিলেটিভৰ ঘৰলৈ বা ফ্ৰেণ্ডৰ ঘৰলৈ ইজিলি মই পাব্লিক বাছ লৈ বা পাব্লিক ট্ৰান্সপৰ্টত গৈছো অসম্ভৱ তাততো মানে অলমষ্ট অসম্ভৱেই ক'ত কেনেকে যাব ভাবিব লগা হয় মানে আল্টিমেটলি আপুনি আধা ৰাস্তা খোজ কাঢ়িবই লাগিব তেতিয়াহে আপুনি পাব অলপমান খোজ কাঢ়িব লাগিব ডাইৰেক্ট বোলে ঘৰৰ পৰা নামিয়ে পাইছে এনেকুৱা নহয় ভালেমান খিনি খোজ কাঢ়িব লগা হয় আৰু চব ৰাস্তাতে নাযায় চ' আল্টিমেটলি ট্ৰান্সপৰ্টৰ অসুবিধাটো আছে হয় নাই তাৰোপৰি আছে যে তাৰোপৰি বহুতখিনি বস্তু আছে যে তাত ধৰক যদি চাকৰি পায় তেন্তে চাকৰিবিলাকৰ দৰমহা অলপ কম যোনটো চাকৰি কাৰণে আপুনি চহৰীয়া অঞ্চল তাত ধৰক 50,000 পাব গাঁৱত আপুনি খুব বেছি 25 বা 30,000 পাব তেনেকুৱা সমস্যা আহে বা সেইটো বাৰু বহুতে এইটো ক'ব যে গাঁৱৰ জেগাত থাকিলে ঘৰৰ ভাড়া দিব নালাগে নিজৰ ঘৰৰ চাউল কিনি পায় সেইখিনি সুবিধাও আছে নোহোৱা নহয় বাট আল্টিমেটলি ৱেজেছ যোনটো দৰমহাৰ যোনটো হেৰফেৰ আছে সেইটো হয় ৱেজেছৰ চিমিলাৰিটি নাই ইকুৱেলিটি নাই when it comes to urban and rural areas তাৰোপৰি বেলেগ বহুতখিনি ৰিজনছ আছে লাইক নেচাৰেল ডিজাষ্টাৰ এটা আছে নেচাৰেল ডিজাষ্টাৰ যদি বহুত বেছি বানপানী হৈ যায় ঘৰ চব ভাঙি যায় আল্টিমেটলি মানুহ যাব লগা হয় দেন এটা আছে চিভিল ৱাৰ এক্সাম্পল মই দিছো চিৰিয়ান যোনটো চিভিল ৱাৰ হৈ আছে চিৰিয়াত চিভিল ৱাৰ হৈ আছিলে চিৰিয়াত চিভিল ৱাৰ হোৱাৰ কাৰণে বহুতখিনি মানুহে চিৰিয়াত নিজৰ ঘৰ এৰি বেলেগ জেগালৈ ট্ৰেভেল কৰিব লগা হৈছিলে ত' চিভিল ৱাৰ হলে বহুত মানুহৰ ঘৰ চ' তেওঁলোকে এৰি যাব লগা হয় শ্বৰ্টেজ অফ ফুড কেতিয়াবা ক্ৰপ ফেইলিয়াৰ্ছৰ কাৰণে মানুহ যাব লগা হয় যে খেতি বাতি কৰি আছে বহুত কষ্টৰে খেতি কৰিলে কিন্তু মানে সেইখিনি ফল ধৰা আগতে কিবা কাৰণে সেই খেতিখিনি নষ্ট হৈ গ'ল ধৰক হাতীয়ে খাই দিলে বা বানপানী হৈ গ'ল বা কিবা ৰিজন হৈ গ'ল আল্টিমেটলি তেওঁলোকে খেতি নোহোৱা কাৰণে তেওঁলোক চাৰ্ভাইভ কৰিব নোৱাৰি দে হেভ টু মুভ টু আ আৰ্বান এৰিয়া আৰু এনেকুৱা মানুহবিলাক কি হয় ধৰক গোটেই পৰিয়ালটো লৈ গৈছে যেনে তেনে য'তে পাইছে তাতে থাকিছে বিকজ ইফ পিপুল আৰ migrating to urban places from rural because of shortage of food বা crop failure বা civil war বা natural disaster তাৰমানে they will be financially unstable at this point of time আৰু financially unstable হৈ যদি আপুনি migrate কৰে তেতিয়া ultimately কি হয় আপুনি এটা বহুত low quality lifestyle যাব লগা হৈ যায় হয় সমস্যাটো আছে না আমি চাম যে পুল ফেক্টৰছ কি পুল ফেক্টৰছ আমি দেখিছো সাৰ্ভিস বহুত ভাল চহৰীয়া অঞ্চলত
আল্টিমেটলি ইয়াত যোনটো নাই ইয়াত সেইখিনি আছে চ' যদি আপুনি পুsh ফেক্টৰ্ছ খিনি ভালকে বুজি লয় যে চহৰলৈ মানুহবোৰ কিয় যায় চৰি গাঁৱৰ পৰা কিয় যায় গাঁও এৰি কিয় যায় সেইটো হৈছে পুsh ফেক্টৰ চহৰলৈ কিয় যায় সেইটো পুল ফেক্টৰ চ' গাঁও এৰি কিয় যায় সেই ৰিজন কেইটাই ইনফেক্ট চহৰলৈ যোৱাৰ ৰিজন হয় চ' চাৰ্ভিচ ভাল আছে মেডিকেল ফেচিলিটি হওক এডুকেশ্যন হওক ইণ্টাৰনেট কানেক্টিভিটি নকয় চবৰ ঘৰে ঘৰে ৱাইফাই আজিকালি চ' সেইখিনি সুবিধা আছে তাৰোপৰি ট্ৰান্সপৰ্টেশ্যন যথেষ্ট ভাল সেইটো মই কৈছোৱে যে কেনেকে ইয়াত পাব্লিক ট্ৰান্সপৰ্ট যথেষ্ট ভাল আছে ইন কম্পেৰিজন টু ৰুৰেল এৰিয়াজ চাকৰিৰ সুবিধা যথেষ্ট ভাল আছে লিভিং কণ্ডিশ্যন ভাল আছে লিভিং কণ্ডিশ্যন ইয়াত বহুতখিনি আমাৰ চেঞ্জ হৈ যায় লাহে লাহে ইয়াত এণ্টাৰটেইনমেণ্ট ফেচিলিটি বহুত আছে মানে চাবলৈ গ'লে এতিয়া গুৱাহাটীত যিমানখিনি ধৰক মলছ আছে বা চিনেমা হল আছে সিমানখিনি বাকী জেগাত নাই চ' এণ্টাৰটেইনমেণ্ট ফেচিলিটি আছে আল্টিমেটলি পইচা উৰোৱাৰ বহুত জেগা আছে ইয়াত পইচা মানে উৰাও বুলিলে আপুনি ওলাই গ'লে হ'ল ওলাই গ'লে আপোনাৰ ধুনীয়াকে 500 টকা 200 টকা কমতি উৰি গুচি আহিব সেইটো সেইটো ভালো হয় সেইটো অলপ বেয়া হয় যদি আমাৰ কণ্ট্ৰল নাই নিজৰ মানি ফ্ল' হ'ব তেতিয়া সেইটো বেয়া ঠিক আছে যি কি হওক সেইখিনি আমি দেখা পাওঁ যে এইখিনি সুবিধাও ইয়াত আছে চহৰীয়া অঞ্চলত আছে সেইকাৰণে বহুত মানুহে নিজৰ গাঁও এৰি চহৰলৈ আহে জাষ্ট ফৰ দ্য হোপ অফ বেটাৰ লাইফ এটা ভাল জীৱন পাম বুলি এতিয়া বহুতে ধৰক মুম্বাইলৈ গুচি যায় মুম্বাইলৈ কেলে যায় স্বপ্নকে নগৰী বহুতে নিজৰ সপোন পুৰা কৰিবলৈ গুচি যায় তেনেকে বহুতে বেলেগ বেলেগ চহৰীয়া অঞ্চলত গুচি যায় কামৰ কাৰণে এতিয়া আমাৰ চবৰে মই ভাবো যে যিমানখিনি ষ্টুডেণ্ট চাই আছে যিমানখিনি এক্সপেৰিয়েণ্ট চাই আছে বা যিমানসকল লোকে জাষ্ট টু আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্ট অফ লিথেল প্লেচ বা আৰ্বান স্পন চাই আছে আই এম শ্যোৰ যে আপোনালোকৰ কোনোবা নহয় কোনোবা আছে যেন বাহিৰত গৈ পঢ়ি আছে নে চাকৰি কৰি আছে সেইটো কোনোবা নহয় কোনোবা থাকিবই বিকজ আজিকালি ৱৰ্ল্ডখন তেনেকেই ৱৰ্ক কৰি আছে মাইগ্ৰেশ্যন আজিকালি বহুত বেছি কমন হয় ন মাইগ্ৰেশ্যনৰ কাৰণে বা আৰ্বান স্প্ৰাউলৰ কাৰণে আৰ্বান স্প্ৰাউল মানে কি হয় আৰ্বান স্প্ৰাউল ইজ আ ৰিজাল্ট অফ হাই নাম্বাৰ অফ মাইগ্ৰেশ্যন ফ্ৰম ৰুৰেল টু আৰ্বান এৰিয়াজ গাঁৱৰ পৰা চহৰলৈ যেতিয়া মানুহ বহুত বেছিকে যায় তেতিয়া গৈ থৈ আৰ্বান স্প্ৰাউল হ'ব চ' আৰ্বান স্প্ৰাউল তুমি পাছতকে আকৌ অলপ ভালকে পঢ়িম ঠিক আছে এতিয়া আমি এইটো চাই লওঁ যে ৰুৰেল টু আৰ্বান যে মাইগ্ৰেশ্যন হয় খুব বেছি ৰুৰেল টু আৰ্বান গাঁৱৰ পৰা চহৰলৈ যেতিয়া বহুত বেছি মাইগ্ৰেশ্যন হবলৈ আৰম্ভ কৰে মানুহ বহুত বেছি সংখ্যাত যাবলৈ আৰম্ভ কৰে তেতিয়া সমস্যা কি কি আহে এইখিনি সমস্যাখিনি হয় ঠিক আছে ইছ্যুজখিনি হয় issues of high number of rural to urban migration প্ৰথমতে আহিব এনভাইৰনমেণ্টেল ইম্পেক্ট এফেক্টছ বা ইম্পেক্টছ স্পটছ আৰম্ভণিতে সদায় সেইটোৱে আহিব কাৰণ আজিকালি সময়ত যে গ্ল'বেল ৱাৰ্মিং বহুত যে বেছি আজি ধৰক আজিকালি ইমান গৰম পৰে ন তাপমান বহুত বেছি হয় টেম্পাৰেচাৰ বহুত হাই হয় তাৰ ৰিজন ক'ৰবাত নহয় ক'ৰবাত মাইগ্ৰেশ্যনে হয় গ্ল'বেল ৱাৰ্মিং বঢ়াৰ কাৰণ আমিয়ে হয় সেইটো আমি একচেপ্ট কৰিব লাগিব সেইটোতো IPCC ৰিপৰ্টে কৈ দিছে অলৰেডি চ' এনভাইৰনমেণ্টেল ইম্পেক্টছত বা এফেক্টছত আহে বায়'ডাইভাৰ্চিটি লছ বায়'ডাইভাৰ্চিটি লছ আহিব হয় নাই এতিয়া চাবলৈ গ'লে মানুহৰ জনসংখ্যা চহৰীয়া অঞ্চলত ইমানেই বাঢ়িছে যে পাহাৰৰ গছ চছ কাটি হলেও মানুহে বিল্ডিং বনাইছে ফ্লেটছ বনাইছে কিয় আল্টিমেটলি পপুলেশ্যন ৰাইজ হৈছে চহৰীয়া অঞ্চলত মানুহ বেছিকে আহিছে চব বিল্ডিং বনাব লগা হৈছে ডিমাণ্ড আছে ৰিয়েল এষ্টেটৰ মানুহে বহুত পইচা দিবলৈ ৰেডি তেওঁলোকক জাষ্ট ঘৰ এটা লাগে চহৰত চ' বায়'ডাইভাৰ্চিটি লছত কি হ'ব আল্টিমেটলি কথা যোনখিনি হেবিটেটছ আছে সেই চহৰীয়া নহয় সেই চহৰৰ যোনখন জংঘলৰ সেই গছ চছ কাটি তাত বিল্ডিং বনাইছে সেই সেই যোনটো পাহাৰ আছিলে বা সেই যোনটো পাহাৰৰ যোনটো ফৰেষ্ট আছিল যোনখন ফৰেষ্ট আছিলে সেই জংঘলখনত হয়তো বহুতখিনি এনিমেলছ আছিলে হয়তো হাতী চাতী এটচেট্ৰা আছিলে আজিকালি ইমানকেনো হিউমেন এনিমেল কনফ্লিক্ট কিয় হয় বায়'ডাইভাৰ্চিটি লছৰ কাৰণে আল্টিমেটলি গৈ থৈ আজিৰ সময়ত চাবলৈ পাওঁ যে হিউমেন এনিমেল কনফ্লিক্ট বহুত বেছি হয় মানুহৰ মাজত জন্তুৰ মাজত যে কনফ্লিক্ট বিলাক যে বাঢ়ি গৈ আছে আজিকালিতো হিউমেন এনিমেল কনফ্লিক্টত APSC এটা ইম্পৰ্টেণ্ট টপিকে হৈ গৈছে APSC ইম্পৰ্টেণ্ট টপিক মানে সমস্যা এটা উঠি অহা ক'বলৈ গ'লে APSC ইম্পৰ্টেণ্ট টপিক এটা অহাটো বহুত ভাল খবৰ নহয় তাৰমানে কিবা এটা সমস্যা আহিছে চ' হিউমেন এনিমেল কনফ্লিক্ট ধৰক আজিকালি বহুত বেছি য'তে ত'তে হাতী আহে হাতীয়ে মানুহ মাৰিবলৈ লয় হাতীয়ে মানুহ খেদিবলৈ লয় বা ক'ৰবাত নাহৰ ফুটুকি ওলাই আহিব নাহৰ ফুটুকি মানুহ মাৰিবলৈ লয় চ' আল্টিমেটলি কথাটো কি হৈছে তেওঁলোকৰ জংঘলবিলাক কাটি দিয়াৰ কাৰণে তেওঁলোকে আহি এতিয়া আমাৰ মানুহৰ বসতিত আহি গৈছে এটেক কৰিছে হিউমেন এনিমেল কনফ্লিক্ট হৈছে আৰু হিউমেন এনিমেল কনফ্লিক্টটো সেই বায়'ডাইভাৰ্চিটি লছৰ পৰা হৈছে আৰু বায়'ডাইভাৰ্চিটি লছটো জড়িত হৈ আছে এক্সট্ৰিম এমাউণ্ট অফ ৰুৰেল টু আৰ্বান মাইগ্ৰেশ্যন হেল্থ হেজাৰ্ড এইটো সবতছে ইম্পৰ্টেণ্ট এইটো ধুনীয়াকে আপোনাক ইউজ কৰিব দেই এইটো বহুত এক্সাম্পল দিব পাৰিব হেল্থ হেজাৰ্ডত এতিয়া যিহেতু জনসংখ্যা বহুত বেছি বৃদ্ধি হৈছে তাত সমস্যা ক'ত আহিছে গম পায় ৱাটাৰ কোৱালিটি লাহে লাহে বেয়া হৈছে এয়াৰ কোৱালিটি বেয়া হৈছে আজিকালি সময়ত চাবলৈ গ'লে দিল্লীখন ক'বলৈ গ'লে দিল্লী হয় কি দিল্লী হৈছে আমাৰ নেশ্যনেল কেপিটেল দিল্লী নেশ্যনেল কেপিটেল হয় কিন্তু দিল্লী কিটা জনা যায় কি বুলি পলিউশ্যন কেপিটেল
দিল্লীক আজিকালি জনা যায় পলিউশ্যন কেপিটেল হিচাপে। এইটো জানিব নালাগিছিলে নিয়ম মতে। দিল্লী পলিউশ্যন কেপিটেল হোৱা বহুত কাৰণ আছে। ক'ৰবাত নহয় ক'ৰবাত পাঞ্জাৱ আৰু হাৰিয়ানাৰ যোনখিনি তেওঁলোকৰ ধানখিনি জ্বলাই দিয়ে, ষ্টাবল বাৰ্ণিং যোনটো কয়, ষ্টাবল বাৰ্ণিঙো এটা ৰিজন হয়, নোহোৱা নহয়। আৰু আল্টিমেটলি চবৰে ৰুৰেল টু আৰ্বান মাইগ্ৰেশ্যনো হয়। তাৰোপৰি চাবলৈ গ'লে গুৱাহাটীত আজিকালি আমাৰ ফোনে ফোনে নাকিৰ যোনবিলাক ডাটা আহে, নাকিত আমাৰ নেশ্যনেল এয়াৰ কোৱালিটি ইণ্ডেক্স, চ' নেশ্যনেল এয়াৰ কোৱালিটি ইণ্ডেক্সে ডেইলি কৈ থাকে যে কিমান বেছি ইয়াত এয়াৰ কোৱালিটি বেয়া হৈ গৈছে। এয়াৰ কোৱালিটি গুৱাহাটীত প্ৰায় যোনটো ৰেড জোনটো মানে ডেঞ্জাৰ, বহুত বেছি এয়াৰ কোৱালিটি বেয়া, তেনেকুৱাই থাকে। চ' কেতিয়াবা উশাহ, আজিকালি মানুহে সাধাৰণতে কৰোণা নাথাকিলেও মাস্কখন পিন্ধিয়ে থাকে, কাৰণ এয়াৰ কোৱালিটি বেয়া হৈছে। চ' বি ইট দিল্লী, বি ইট গুৱাহাটীত যিকোনো চিটিত আমি দেখা পাওঁ যে এয়াৰ কোৱালিটি, ৱাটাৰ কোৱালিটি সদায় পৰিস্থিতি বহুত বেয়া। এয়াৰ কোৱালিটি, ৱাটাৰ কোৱালিটি আল্টিমেটলি গৈ থৈ কি হেল্থ হেজাৰ্ড, মানুহৰ স্বাস্থ্য বেয়া হ'বলৈ হয়। ইনফেক্ট দিল্লীত কেইমাহমান আগৰ কথা, যোনখিনি মানুহ আই নো চামৱান হু ৱাজ ফ্লাইং টু দিল্লী, তেওঁ দিল্লীলৈ গৈ আছিলে, ফ্লাইট লৈ গৈছে, ঠিক আছে, ফ্লাইট লৈ গৈছে, হোটেললৈ গৈছে, হোটেললৈ গৈ মুখ নাক ধুইছে, মুখ হাত ধুওঁতে নাকৰ পৰা যোনখিনি মানে ধৰক ৱেষ্ট ওলাইছে, ধৰক ৱেষ্ট বুলি কৈছো আৰু, সেইখিনি ব্লেক কালাৰ হয়, মানে কাৰ্বন আল্টিমেটলি, বুজিছে, কাৰ্বন সোমাই গৈছে নাকে মুখে, সেইখিনি ব্লেক হৈ গৈছে, সেইখিনি ব্লেক হ'ব নালাগে, হয় নাই? চ' আল্টিমেটলি কথাটো এইটো হয় যে হেল্থ হেজাৰ্ড বহুত বেছি হৈ গৈছে বিকজ অফ এনভাইৰমেণ্টেল এফেক্টছ অফ ৰুৰেল টু আৰ্বান মাইগ্ৰেশ্যন। দেন আহে ৰিচোৰ্চ ট্ৰেইন। ৰিচোৰ্চ ট্ৰেইন এই কাৰণে হয়, ৰিচোৰ্চ ট্ৰেইন তেতিয়া হয় যেতিয়া নেকি ৰিচোৰ্চেছ বিলাক মানে ইউটিলিটিজ বিলাক অভাৰবাৰ্ডেন হৈ যায়, অভাৰবাৰ্ডেন। লাইক ইলেক্ট্ৰিচিটি হৈ গ'ল, ইলেক্ট্ৰিচিটিয়ে ধৰক আগতে যদি আছাম টাইপ ঘৰ থাকোতে আগতে ধৰক এটা পাৰ্টিকুলাৰ এৰিয়াৰ, এতিয়া মই নিজৰ এৰিয়াটো কৈছো ৰামকৃষ্ণ নগৰ, আমাৰ ঘৰৰ এৰিয়া হৈছে ৰামকৃষ্ণ নগৰ, ধৰি লওক 50 ঘৰ মানুহ আছে, এতিয়া আছাম টাইপ ঘৰ আছে, 50 ঘৰ মানুহ আছে, 50 ঘৰ মানুহৰ ইলেক্ট্ৰিচিটি গৈছে। কিন্তু যদি সেই আছাম টাইপ ঘৰ বিলাক 50 ঘৰ যদি 25 ঘৰ ভাঙি যদি তেওঁলোকে বিল্ডিং বনাই দিলে, মানে ফ্লেট চিষ্টেম কৰি দিলে, সেই 50 ঘৰ জেগাত কিমান থাকিব, এতিয়া কমে 150 থাকিব, মিনিমাম কৈছো 150, তাতকে বেছিয়ে থাকিব, 150 200 তাতকে মানে বেছি থাকিব, ঠিক আছে। চ' সিমানখিনি মানুহক এতিয়া কাৰেণ্ট দিব লাগিব, ইলেক্ট্ৰিচিটি দিব লাগিব, আল্টিমেটলি ইলেক্ট্ৰিচিটি আজিকালি কাট ডাউন বেছিকে হয়। তাৰোপৰি চেনিটেশ্যনত অসুবিধা আহিব। চ' ইউটিলিটিজ বিলাক অভাৰবাৰ্ডেন হৈ গৈ আছে। ক্ৰাইম স্পাইকটো বহুত ইম্পৰ্টেণ্ট হয়। ক্ৰাইম স্পাইকটো মই ভালকে বুজাই দিছো, এইটো বুজি লওক, আজি বুজি দিলে ভালকে লাইফত কেতিয়াও নাপাহৰে। ক্ৰাইম স্পাইকত এটা ডাটাও আছে যে NCRB মতে, একৰ্ডিং টু NCRB, গাঁৱৰ জেগাতকে চহৰীয়া জেগাত ক্ৰাইম বেছি হয়। ৰিজনটো কি হয় গম পায়নে? ধৰক কোনোবাই, এতিয়া মই যে কৈছিলো যে আমি যে পঢ়ি আছিলো পুল ফেক্টৰ, পুছ ফেক্টৰ, ইয়াত যে মই কৈছিলো যে মানুহ যেতিয়া শ্বৰ্টেজ অফ ফুডৰ কাৰণে, খাদ্যৰ অভাৱৰ কাৰণে বা অভাৱৰ কাৰণে, মানে যিকোনো বস্তুৰ অভাৱৰ কাৰণে হওক বা ফাইনেন্সিয়েল অসুবিধাৰ কাৰণে হওক, যেতিয়া গাঁৱৰ পৰা চহৰলৈ আহে, টকা ঘটিবলৈ আহে, অকল তেওঁলোকৰ ঘৰত বহুতখিনি ইকনমিকেলি সমস্যা আছে, আৰ্থিক সমস্যা আছে, চ' তেওঁলোকে চহৰলৈ আহিছে টকা ঘটিবলৈ। টকা ঘটিবলৈ আহিছে, হয় থাকিব লাগিব নহয়, ক'ৰবাত থাকিব লাগিব, ক'ৰবাত খাব লাগিব, কিবা এটা পিন্ধিব লাগিব, মানে খৰচ যাব। ঘৰত থাকিলে ৰেণ্ট দিব লাগিব, ভাড়া দিব লাগিব, খাবলৈ পইচা দিব লাগিব, কাপোৰ কিনিবলৈ পইচা দিব লাগিব, পইচাটো লাগিব, তেওঁক নিজকো পইচা লাগিব, তেওঁৰ ঘৰতো হয়তো তেওঁ মাক দেউতাক বা তেওঁৰ ৱাইফ বা তেওঁৰ ল'ৰা ছোৱালী আছে, তাতো তেওঁ পইচা পঠাব লাগিব। যেতিয়া তেওঁ ইয়ালৈ আহিব, লগালগ যে আহি চাকৰি পাব এনেকুৱাতো নহয়, বা যদি আহিয়ে যদি ভাল চাকৰি এটা ধৰক মানে তেওঁ মন পচন্দৰ এটা ভাল ইনকাম কৰা চাকৰি পাব, সেইটোওতো নহয়। তো তেনেকুৱাত কি হয়, মানুহ সাধাৰণতে ক্ৰিমিনেল এক্টিভিটি চুজ কৰি লয় লাহেকে। যেতিয়া পইচা বহুত বেছি দৰকাৰ হৈ যায়, তেতিয়া মানুহে আল্টিমেটলি গৈ ক্ৰিমিনেল এক্টিভিটি চুজ কৰি লয়গে। চ' তেওঁ আহি ধৰক পইচা পাতি পোৱা নাই, ঘৰত পইচা দিব লাগে, নিজৰ ঘৰত পইচা থব লাগে, নিজকো তেওঁ পইচা লাগে থাকিবলৈ, খাবলৈ। চ' তেতিয়া সেই মানুহজনে হয়তো চেইন স্নেচিং কৰিব, ফোনৰ চেইনবিলাক টানি যে লৈ যায়, চেইন স্নেচিং কৰিব, বা কাৰোবাৰ ঘৰত ডকাইতি কৰিব, বা কোনোবা অৰ্গেনাইজ ক্ৰাইম গ্ৰুপত সোমাই যাব। চ' আল্টিমেটলি ক্ৰাইম স্পাই হৈ গুচি যায়। দেন ট্ৰান্সপৰ্টেশ্যন অভাৰবাৰ্ডেন, এইটোতো একদম দেখিব লগা সমস্যা গুৱাহাটীত। ট্ৰেফিকটো আজিৰ সময়ত ক'বলৈ গ'লে অকল গুৱাহাটী চিটিত নাই, আমাৰ ডিব্ৰুগড় চিটিত হওক, যোৰহাটত হওক, চব জেগাতে আজিকালি ট্ৰেফিক বহুত বেছি। মানে আপুনি কোনোবা এটা জেগাৰ পৰা বেলেগ এটা জেগালৈ যাবলৈ আগৰ সময়ত, আজিৰ পৰা 5 বছৰ 10 বছৰ আগত যদি 1 ঘন্টা লাগিছিলে আপোনাৰ জাৰ্ণিটোৰ কাৰণে, আজি সময়ত 2 ঘন্টা 3 ঘন্টা লাগি যাব, হয় নাই? ট্ৰেফিক আজিকালি এটা সমস্যা হয়। তাৰ লগতে এটা বহুত সাধাৰণতে দেখি থকা এটা কথা এইটো হয় যে বহুতখিনি মানুহে নিশ্চয় গুৱাহাটীলৈ সেইটো দেখিছে যে যেতিয়া বাছত ট্ৰেভেল কৰিছে, যদি বাছত যোৱা নাপাকে দেখিব যে বাছখন এঢলীয়া হয়, চাইড হৈ যায়গে। কিয়? কাৰণ বাছখনত ইমানেই অভাৰ মানুহ আছে, ইমানেই অভাৰ মানুহ, ইমান মানুহে ট্ৰেভেল কৰি আছে যে বাছখন আল্টিমেটলি গৈ বেণ্ড হৈ গৈছেগে। তেনেকুৱা ক্ষেত্ৰত এক্সিডেণ্টো হয়। নাও এটা এক্সাম্পল দিছো যে আজি প্ৰায় এবছৰমান আগতে মাই এনচেষ্টাৰ্ছ বিলং ফ্ৰম মাজুলী, চ' মই দেখিয়ে থাকো মাজুলী আমাৰ কোন মানুহক মই গৈ থাকে। মাজুলীত
যোনখিনি নাও যিহেতু নাৱেদি যায় চ' নাওবিলাকো বহুত এক্সিডেণ্ট হৈছিলে এটা সময়ত বহুত এক্সিডেণ্ট হৈছিলে আৰু এক্সিডেণ্ট হোৱা মেইন ৰিজনটো কি গম পায় নে কাৰণ বহুতখিনি মানুহ যায় একেলগে যোনটো কেৰিং কেপাচিটি আছে সেই বোটখনৰ বা সেই নাওখনত তাতকে বহুত বেছি যায় দুগুণ যায় আল্টিমেটলি গৈ থৈ নহ'ব লগা এটা বহুত ট্ৰেজিক এক্সিডেণ্ট হৈ যায় ট্ৰান্সপৰ্টেশ্যন অভাৰবেলেঞ্চটো অকল আৰ্বানতে আছে এনেকুৱা নহয় ৰুৰেল এৰিয়াছটো আছে বাট আৰ্বানত বেছিকে আছে সেইটো সঁচা কথা আল্টিমেটলি ট্ৰেফিক এণ্ড অল আৰু ট্ৰেফিক হ'লে আল্টিমেটলি কি হ'ব পলিউশ্যন বাঢ়িব মানুহ গৈ সময়ত নাপাবগে কাৰোবাৰ এমাৰ্জেঞ্চি থাকিব পাৰে তেওঁ গৈ সময়ত নাপাবগে ঘেটৰাইজেশ্যনটো মই অলপ বেলেগকে বুজাম বেলেগ এটা শ্লাইডত বুজাই দিছো ঘেটৰাইজেশ্যন এটা কনচেপ্ট হয় আপোনালোকে এইটো ভালকে ক্লিয়াৰ হৈ লওক ইণ্ডিয়ান ছ'চাইটিত আকৌ আপোনালোকক সুচিন্তানে পঢ়াব মেমে পঢ়োৱাৰ আগতে মই আকৌ এবাৰ বুজাই দিছো যে ঘেটৰাইজেশ্যন কি হয় নাও ঘেটৰাইজেশ্যনটো এটা নিগেটিভ কনচেপ্ট হয় ঠিক আছে এইটো পজিটিভ কনচেপ্ট নহয় এইটো কনচেপ্ট হৈছে হিটলাৰৰ পৰা যেতিয়া নাজি পাৰ্টি আছিলে ন যেতিয়া নাজিছ আছিলে হিটলাৰ আছিলে তেতিয়া হিটলাৰে কি কৈছিলে ইহুদীসকলক এটা চেম্বাৰত এতিয়া বন্ধ কৰি থুপ খাই এটা চেম্বাৰ ৰাখিছিল ধৰক এই ৰুমটোত ধৰক এই ৰুমটোত এতিয়া মই আৰু এজন মানুহ আছে দুজন মানুহ আছে এই ৰুমটোত যদি 50 জন মানুহ থাকিবলৈ হয় কিমান থেপাথেপিকে থাকিব লাগিব হয় নে মানুহে ভালকে উশাহ ল'ব নোৱাৰিব চ' তেনেকুৱা এটা কনচেপ্ট হয় ঘেটৰাইজেশ্যন যোনটো হিটলাৰে ইউজ কৰিছিলে ইহুদীসকলৰ লগত ইহুদীসকলক এটা সৰু ৰুমত বহুতখিনি মানুহে একেলগে থুপ খুৱাই ৰাখিছিলে য'ত নেকি মানুহখিনিয়ে ভালকে থাকিব নোৱাৰিছিলে বহুত বেয়া অৱস্থা ঘেটৰাইজেশ্যন আজিৰ সময়ত চাবলৈ গ'লে এইটোৱে হয় যে ধৰক আমাৰ এইখন অসম ঠিক আছে আমাৰ এইখন অসম তো এইটো এৰিয়া লৈ লওঁ এই ফৰ এক্সাম্পল লেটছ টেক দিছ প্লেচ এইটো বহুত ডাঙৰ এৰিয়া হ'ল ইমান ডাঙৰ এৰিয়াত ঘেটৰাইজেশ্যন হয় সৰু এৰিয়াত হ'ব সৰু এৰিয়া মানে আপোনাৰ যোনটো ঘৰৰ যোনটো ৰাস্তা আছে তেনেকুৱা এটা এৰিয়া ধৰক ঘেটৰাইজেশ্যন সাধাৰণতে বহুত বেছি ডাঙৰ এৰিয়াত নহয় বাৰু দেই চ' সৰু এৰিয়াটো লৈ লওঁ চ' এই এৰিয়াটোত এতিয়া আমাৰ এই অসমখনত বেছিভাগ মানুহ অসমীয়া সেইটোতো হয় হা বেছিভাগ আমি অসমীয়াই আছো তো এই এৰিয়াটোত ধৰক বেলেগ কোনোবা ৰেচ বেলেগ যিকোনো এটা ৰেচ বা যিকোনো এটা কাষ্ট বা যিকোনো এটা ৰিলিজনৰ মানুহ আছে বেলেগ আমাৰ ইয়াত বেছিভাগ ৰিলিজন কি আছে হিন্দু আছে বেছিভাগ ক্লাছ নহয় কাষ্ট বুলি ক'লে কি আছে মানে অসমীয়াটো কাষ্টটো নহয় বাৰু চ' অসমীয়া এটা ৰেচ হয় আমাৰ অসমীয়া মানুহ বেছিকে আছে চ' ইয়াত ধৰক তেওঁলোক যদি আছে তেওঁলোক সেই এটা জেগাত থুপ খাই আছে এই জেগাটোত ধৰক 50 ঘৰ মানুহ আছে 50 ফেমিলিজ আছে 50 ঘৰ মানুহ আছে ঠিক আছে 50 ফেমিলিজ আছে সেই 50 ফেমিলিজৰ ভিতৰতে 47 জন কোনোবা পাৰ্টিকুলাৰ এটা ৰেচত বিলং কৰে কিন্তু অসমীয়া নহয় ঠিক আছে অসমত আছে কিন্তু অসমীয়া নহয় বেলেগ মই পাৰ্টিকুলাৰ এক্সাম্পল নলওঁ কিয়নো মানুহ পতককে অফেণ্ড হৈ যায় চ' ধৰি লওক যিকোনো বেলেগ এটা ৰেচ আছে চ' 50টা ফেমিলি থাকিব পাৰে সেই জেগাটোত 47টা ফেমিলি বেলেগ এটা ৰেচ আছে তেওঁলোক ইয়াত আছে আৰু তেওঁলোকৰ জেগাটোত কি হ'ব লাহে লাহে তেওঁলোকৰ ধৰক যোনখিনি তেওঁলোকৰ ধৰ্ম হয় ত' তেওঁলোকৰ ধৰ্মৰ মতে বস্তুখিনি থাকিব তেওঁলোকে যোনটো খোৱা পিন্ধা কৰে তাক লৈ তাত বস্তু বেছিকে থাকিব ন অসমৰ লগত ক'বলৈ অলপ বেছি বেয়া হয় যে কণ্ট্ৰভাৰ্চি পতকে হয় ন আজিকালি মই দেলহি এক্সাম্পল দি দিছো কাৰণ দেলহিত ঘেটৰাইজেশ্যন বহুত বেছি আছে মই দেলহিত এক্সাম্পল দিছো দেলহিত যদি যিহেতু এইখন অসমীয়া ইয়াত অসমীয়া মানুহ বেছিকে নাই বেছিকে পাঞ্জাবী আছে দেলহিত হয় নাই তো বেছিকে পাঞ্জাবী মানুহ আছে ইয়াত এই কোনোবা এটা জেগাত ধৰি লোৱা এই জেগাটো যোনটো জেগাত নেকি পাঞ্জাবী বেছি তেনেকুৱা এটা জেগাত ধৰি লওঁ যে অসমীয়া এক্সাম্পলটো নল'ম আমি দেলহি এক্সাম্পল লওঁ যে 50টা ফেমিলি থকা এটা জেগা হয় আৰু তাৰে 47টা ফেমিলি কি আছে আমাৰ অসমীয়া আছে অসমীয়া মানুহ আছে না এই জেগাটো ঘেটৰাইজেশ্যন কেনেকে হ'ব এটাতো মানুহখিনি বহুত থুপকা থাকিব হয় আৰু দেলহি চাইডে কিছুমান জেগাত এনেকুৱা হয় যে ঘৰবিলাক একদম ওচৰে আছে জেগাই নাই এনেকে লাগি আছে মানে খিৰিকিও নাই ইনফেক্ট বহুত জেগাত মই চাগে বুজিছো যে খিৰিকিও নাই খিৰিকি নাই কাৰণ ঘৰবিলাক লাগি আছে চ' ঘেটৰাইজেশ্যন বহুত বেছি আছে দেলহিত মানে কিছুমান জেগাই চবতে নহয় চাউথ দেলহি নহয় চাগে মই নাজানো বাৰু কিন্তু জেগাই মানুহবিলাকৰ ঘৰবিলাক বহুত ওচৰ পাজৰকে আছে বহুত একদম ঠেক জেগাত আছে মানে বুজিছে বহুত ঠেক জেগাটো বহুত ঠেক বাট মানুহ বহুত বেছি তেনেকুৱা জেগাত কি হ'ব মানুহখিনি যদি অসমীয়া হৈ যায় ইয়াত এই গোটেই দেলহিখনত পাঞ্জাবী কালচাৰ থাকিব হয়নে পাঞ্জাবী কালচাৰ পাঞ্জাবী ফুড বেছিকে থাকিব বাট ইয়াত গৈ থৈ ধৰক যদি অসমীয়া মানুহে তাত ঘেটৰাইজেশ্যন কৰি আছে এটা জেগাত থুপ খাই আছে তেন্তে তাত কি হ'ব তাত আমাৰ গামোচা থাকিব জেগাই মানুহৰ ঘৰৰ বেলকনি ৰেলিঙত দেখিব গামোচা মেলি থোৱা আছে প্ৰত্যেকখন ৰেষ্টুৰেণ্টত থাকিব জলপান যিহেতু আমি জলপান বেছিকে খাওঁ পিঠা থাকিব হয়নে পিঠা থাকিব ড্ৰেছিং চেন্স বেলেগ হ'ব মানুহৰ ইয়াত মেখেলা চাদৰ পিন্ধা দেখিব ইয়াত মই ড্ৰেছ লিখি দিছো আৰু মেখেলা চাদৰ পিন্ধি নিলিখো
ড্ৰেছ পিন্ধা দেখিব বেছিকে অসমীয়া ড্ৰেছ পিন্ধা দেখিব লাইক মেখেলা চাদৰ বেছিকে পিন্ধে দেন নামঘৰ দেখিব ইয়াত নামঘৰ দেখি যাব ইয়াত সো আলটিমেটলি কি হয় এই গোটেইখিনি কথা কি হয় ইয়াত যে মই যোনখিনি লিখিছো লাইক এই গামোচা হৈ গ'ল জলপান হৈ গ'ল পিঠা হৈ গ'ল নামঘৰ হৈ গ'ল ড্ৰেছ হৈ গ'ল এইখিনি কি হয় এইখিনি কালচাৰ হয় নাই এইখিনি এটা পাৰ্টিকুলাৰ ৰিলিজনৰ পাৰ্টিকুলাৰ ৰেচৰ কালচাৰ হয় সেইটো হৈছে অসমীয়া ৰেচৰ কালচাৰ এইখিনি কালচাৰ হয় আমাৰ আৰু এই কালচাৰখিনি ইয়াত জিলিকি থাকিব কাৰণ ইয়াত মানুহখিনি থোপ খাই আছে একদম আৰু তাতে দেখা পাব সো ঘেটুৱাইজেশ্যনৰ পৰা কি হয় আলটিমেটলি গৈ থৈ যেতিয়া বহুত বেছি গাঁৱৰ পৰা মানুহ চহৰলৈ যাবলৈ হয় এটা জেগাত তেওঁলোক থোপকা থাকে কাৰণ কেলে এইটো অচিনাকি জেগাত যদি কোনোবা আহি মাৰি পিটি দিয়ে যদি ধমকি দিয়ে কি কৰিম তো মানুহখিনিয়ে কি কৰিব সেই একেলগে একেটা জেগাত থাকিব যাতে কোনো গৈ তেওঁলোকক এটেক কৰিব নোৱাৰে আৰু ইয়াৰে এটা এক্সাম্পল হৈছে ধাৰাবি মুম্বাইত যে আছে ধাৰাবি ইছলামছ ধাৰাবিত কিন্তু একেটা ৰেচৰ একেটা ৰিলিজনৰ নাই ধাৰাবি ইজ আ ক্লাছ ডিফাৰেন্স ভেটৰাইজেশ্যন যে অকল আপোনাৰ ৰেচ বা ৰিলিজন বা কাষ্ট লৈ হ'ব এনেকুৱা নহয় ক্লাছ লৈ হ'ব পাৰে ধনী দুখীয়া মিডল ক্লাছ হয় নাই চ' ধাৰাবি দেখা পাওঁ ধাৰাবি ইজ আ ঘেটৰাইজেশ্যন অফ ক্লাছ এক্সাম্পলৰ পৰা ধাৰাবি এটা ঘেটৰাইজেশ্যন এক্সাম্পল হয় আৰু যেতিয়া বহুত বেছি চহৰলৈ মাৰ্কেট হয় মানুহখিনি আল্টিমেটলি গৈ থয় এনেকুৱা স্লামছত থকা আৰম্ভ কৰি দিয়ে কাৰণ আমাৰ আজিও 2025তো আৰ্বান গভৰ্নেন্স এতিয়াও ভাল হোৱা নাই গেটেড কমিউনিটি এক্সাম্পল হৈছে গুৱাহাটী চাবলৈ গ'লে স্পেনিছ গাৰ্ডেন বা যিকোনো এটা বহুত ডাঙৰ বা ৰয়েল টাইপৰ কিবা যদি ৰয়েল আৱাজ আছে হয় নাই ৰয়েল আৱাজ বুলি এটা দেখা পাওঁ আজিকালি বহুতখিনি বিল্ডিং একেলগে থাকে আৰু তেনেকুৱা বিল্ডিং বিলাকত আপোনালোকে সোমাবও নোৱাৰে কাৰণ তাত একদম ধনীত ধনী মানুহকেইটা থাকে তাত বেলেগে কেইটা চলি থাকে তাত মানে বেলেগে এখন দুনিয়া মানে তেওঁলোকৰ তাৰ বিল্ডিঙতে মন্দিৰো থাকিব চুইমিং পুলো থাকিব মাৰ্কেটো থাকিব তেওঁলোকৰ ভিতৰত সেই বিল্ডিং কমপ্লেক্সটোৰ ভিতৰতে মাৰ্কেট থাকিব চ' বহুতখিনি সুবিধা ভিতৰতে থাকে চ' তেনেকুৱাত কি হয় যেতিয়া গেটেড কমিউনিটি মানে কি গেট মানে কি হয় আল্টিমেটলি গেট মানে গম পাইছে গেট নৰ্মেল গেট চ' এনেকুৱা কমিউনিটি বিলাক গেট বিলাক বহুত ওখ হৈ থাকে সেইটো হৈছে আৰু এটা হৈছে পতককে এন্ট্ৰি কৰিব নোৱাৰে সেই গেটখন আপোনাক পাৰ্মিশ্যন লাগিব সেই গেটখন এন্ট্ৰি কৰিবলৈ মানে কি হৈছে সেই গেটখন বাধা হৈ আছে সাধাৰণ জনতা আৰু সেই বহুত ধনী মানুহখিনিৰ মাজত গেটেড কমিউনিটি মানে আল্টিমেটলি ইনইকুৱেলিটি বহাই আছে মানে এই গেটখনৰ ভিতৰত যোন আছে সেইটো এটা বেলেগ কমিউনিটি এটা বেলেগ ক্লাছ এটা হাই ফাই ক্লাছ সেইটো বস্তু ইয়াৰ কাৰণে কি হয় ইনইকুৱেলিটি বাঢ়ি যায় মানুহৰ মাজত পাৰ্থক্য বাঢ়ি যায় ধনী দুখীয়াৰ সেই যোনটো সংখ্যা আছে যোনটো ডেফিনেশ্যন আছে সেইটো বাঢ়ি যাব দেন ইনক্লুচিভিটি কমি যাব ইনক্লুচিভিটি মানে হৈছে য'ত নেকি মানুহখিনিয়ে একলগ হৈ কাম কৰে তাত কোনো ধনী দুখীয়াৰ ডিফাৰেঞ্চ থাকিব নোৱাৰে চ' সেইটো বস্তু কমিব ইনক্লুচিভিটি কমিব হয় নাই চ' এইবিলাক এফেক্টছ হয় এইবিলাক ৰিজাল্ট হয় আল্টিমেটলি বা ইছ্যুজ হয় যোনখিনি জড়িত হৈ আছে ৰুৰেল টু আৰ্বান মাইগ্ৰেশ্যন এইখিনি ঘেটৰাইজেশ্যন আৰু গেটেড কমিউনিটি অকল ইছ্যুচে নহয় এইবিলাক ৰিজাল্টো হয় মানে আৰ্বানলৈ যে মানুহবিলাক বেছিকে লাহে লাহে যাবলৈ লৈছে চহৰীয়া অঞ্চলত যে মানুহৰ সংখ্যা বাঢ়ি গৈছে তাৰ সমস্যাও হৈছে ঘেটৰাইজেশ্যন আৰু গেটেড কমিউনিটি আৰু তাৰ ৰিজাল্টো হৈছে ঘেটৰাইজেশ্যন আৰু গেটেড কমিউনিটি ঘেটৰাইজেশ্যন মানে হপফুলি বুজি পালে ঘেটছ মানে হৈছে এটা ঠেক জেগাত যেতিয়া কোনো ৰেচ ৰিলিজন ক্লাছ বা কাষ্টৰ মানুহ বহুত বেছিকে আছে ঠিক আছে Now continuing with the editorial next part আমি চাইছিলো যে 2050 800 মিলিয়ন হ'ব বুলি ক'লে ওকে সেইটো চালো তাৰপাছত কি আছে আমাৰ ইণ্ডিয়ান নেশ্যনেল ইকনমি ভাৰতৰ ইকনমি লাহে লাহে থাৰ্ড লাৰ্জেষ্ট ইকনমি হ'ব গৈ আছে আমি অলৰেডি ফ'ৰ্থ লাৰ্জেষ্ট ইকনমি হ'লো 2025ত আমি অলৰেডি ফ'ৰ্থ লাৰ্জেষ্ট ইকনমি হ'লো আৰু লাহে লাহে আমি এতিয়া থাৰ্ড লাৰ্জেষ্ট ইকনমি হ'বলৈ গৈ আছো কিন্তু সমস্যাটো ক'ত আহিছে গম পাই নে there is a disconnect এটা ডিসকানেক্ট আছে ডিসকানেক্টটো আছে between economic ambitions and between urban local bodies ULB urban local bodies Indian constitution are কোনটো schedule আছে schedule 11 নে schedule 12 এটো মই আপোনাক কমেন্টছত জনাব এটো প্ৰিলিমছ এটা এক্সাম্পল হৈ গল সৰি প্ৰিলিমছ এটা কোৱেশ্চন হৈ গল মানে ক'ব যে ULB urban local body আমাৰ কোনটো schedule আছে আৰু কোনটো এমেন্ডমেন্টৰ দ্বাৰা অনা হৈছে হেতু মোক ক'ব ঠিক আছে ওকে সো সমস্যাটো এটো হৈছে যে এই দুইটা বস্তুৰ মাজত এটা হৈছে urban local body municipalities ঠিক আছে urban local body এটা হৈছে economic ambitions of India
ইকনমিক এম্বিশনছ অফ ইণ্ডিয়া, ভাৰতৰ ইকনমিক এম্বিশন কিমান হাই, যে আমি থাৰ্ড লাৰ্জেষ্ট ইকনমি হ'ম, তাৰ আমি ছেকেণ্ড লাৰ্জেষ্ট হ'ম, তাৰ আমি হায়েষ্ট ইকনমি হ'ম। ইণ্ডিয়া আজিৰ সময়ত ফাষ্টেষ্ট গ্ৰয়িং ডেভেলপিং কাণ্ট্ৰি হয় নাই? তেনেকুৱা সময়ত যদি এই দুটা বস্তুৰ মাজত পাৰ্থক্য থাকে, বহুত বেছি ডিছকানেক্ট থাকে, মানে আপোনাৰ সপোন বেলেগ হয় আৰু কৰ্মত বেলেগ কিবা এটা হৈ আছে। সপোন হয় টু বিকাম দ্য লাৰ্জেষ্ট ইকনমি, আৰু কৰ্মত চাবলৈ গ'লে আৰ্বেন লোকেল বডি এতিয়ালৈকে ভাল হোৱাই নাই। আৰ্বেন লোকেল বডিৰ সমস্যা বহুত আছে। সেইকাৰণে আল্টিমেটলি আৰ্বেন এৰিয়াজ বিলাকক এই আৰ্বেন স্পাৰ্ল নিচিনা সমস্যাবোৰ হয় বা ঘেটৰাইজেশ্যন নিচিনা সমস্যাবোৰ হয়। চ' ইয়াত এই পাৰ্টিকুলাৰ যোনটো কাট আউট আছে এডিটৰিয়েল, তাত এইটোৱে কৈছে যে যদি এই আৰ্বেন লোকেল বডি বিলাক ভাল নকৰে, ঠিক নকৰে, তেন্তে ই এটা হেণ্ডিকেপ হৈ ৰব। মানে ইণ্ডিয়া যদি আগবাঢ়ি নাযায়, কাইলৈ পৰহি যদি ইণ্ডিয়াৰ ইকনমিক গ্ৰথ নহয়, তেন্তে এইটোৱে কৈছে ইনডাইৰেক্টলি যে দিছ উইল বি আ ৰিজন ফৰ ইণ্ডিয়াজ ইকনমিক ফেইলিয়ৰ, মানে দিছ মাইট বি আ ৰিজন, হ'বগে পাৰে পাছলৈ গৈ থৈ ভৱিষ্যতলৈ ভাৰতৰ অৰ্থনীতি যদি বাঢ়ি নাযায়, বেয়াহে হয়, তেতিয়া দিছ কেন বি আ ৰিজন যে আমাৰ আৰ্বেন লোকেল বডিজ খিনি ভাল হৈ অহা নাই। আৰু এইটোৱে গৈ থৈ লিড কৰিব টু পেৰাডক্স অফ আ বুমিং ইকনমি, পেৰাডক্স অফ আ বুমিং ইকনমি। এইবিলাক ৱৰ্ডছ বিলাক, এনেকুৱা ধৰণৰ অলপ ফ্ৰেজ বিলাক মুখস্থ ৰাখিব। যিহেতু আমাৰ ইকনমি বুম কৰি আছে, ইকনমি লাহে লাহে সদায় ইকনমি দিনে দিনে ভালেই হৈ গৈ আছে সঁচা কথা ক'বলৈ গ'লে, কিন্তু যদি সেই বুমিং ইকনমিটো যদি ৰাখিব বিচাৰে ভাৰতে, তেন্তে আমাৰ আৰ্বেন লোকেল বডি ঠিক কৰিব লাগিব, নহলে এই আৰ্বেন লোকেল বডি যোনখিনি সমস্যা আছে সেইখিনি গৈ থৈ ইট উইল বিকাম আ পেৰাডক্স, মানে উল্টাই বেয়াহে হ'বগে গৈ থৈ, মানে ভাল হ'বলৈ যাওঁতে গৈ থৈ বেয়াহে হ'বগে। ইট উইল বিকাম আ ডেড এণ্ড টু দ্য গ্ৰথ অফ ইকনমিক্স অফ ইণ্ডিয়া। চ' এইখিনি কিছু ডাটা আছে, এইখিনি PIB ডাটা হয়, প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ ডাটা হয়। একেবাৰে আৰম্ভণিতে এইটোৱে লিখা আছে যে 2025ত আমাৰ ইণ্ডিয়া 4th লাৰ্জেষ্ট ইকনমি হৈ গ'ল। ছেকেণ্ড লাইনটোত লিখা আছে, মই যোনখিনি ডাটা আছে মই এটা বুলেট পইণ্ট মাৰ্ক কৰি দিছো। এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ ডাটা, এইটো 4 নম্বৰ। চ' 2 3 4 5 6 7 8 9 টোটেল 9 ডাটা আছে। ইয়াত 9টা ডাটা আছে। ইয়াৰে আপোনালোকে দুটা উঠাই ল'ব। এটাতো বহুতে ইজি হয় যে 2025ত আণ্ডাৰ দ্য ভিজন অফ আত্মনিৰ্ভৰ ভাৰত, আমাৰ ভাৰতৰ গ্ল'বেল ইকনমি গৈ থৈ 4th লাৰ্জেষ্ট হ'লগে। দ্বিতীয়টো লিখা আছে ইণ্ডিয়া ইজ দ্য ৱৰ্ল্ডছ ফাষ্টেষ্ট গ্ৰয়িং মেজৰ ইকনমি। চ' এনেকে বহুতখিনি ডাটা আছে। মই এতিয়া গোটেইখিনি পঢ়ি নাযাওঁ, ভাল বহুত টাইম লাগিব। এইটোৱে ভাল হ'ব যে আপোনালোকে PDF টো ডাউনলোড কৰি ল'ব। PDF টো ডাউনলোড কৰি ইয়াৰ 2-3টা ডাটা আপোনালোকে নিজৰ নোটছত লিখি থ'ব ভালকে, যাতে পৰীক্ষাৰ আগত মেইনছৰ আগদিনাখনো কি পঢ়িব, হয় নাই? মেইনছত তিনিদিন একেলগে মেইনছ হ'ব, 3 দিন যদি একেলগে মেইনছ হ'ব, সময় নাপাব, তেনেকুৱা আপোনালোকে এনেকুৱা ডাটা, এক্সাম্পলছ, কেছ ষ্টাডি সেইবিলাক পঢ়িব, যাতে সেইখিনি আপোনালোকে নিজৰ আনচাৰত ইমপ্লিমেণ্ট কৰিব পাৰে। Okay, now moving forward to the article again. So experts মতে যদি এতিয়া আমাৰ ভাৰতখনে মিউনিচিপাল কৰ্পৰেশ্যন বিলাক এম্পাৱাৰ নকৰে, তেন্তে সমস্যা হ'ব পাৰে। এতিয়া আমাৰ মিউনিচিপাল কৰ্পৰেশ্যন বিলাক ষ্ট্ৰেংথেন কৰা সময় আহি গৈছে। পঞ্চায়ত খিনি ষ্ট্ৰেংথেন কৰিবলৈ, যিমানখিনি পঞ্চায়ত আছে ভাৰতত, পঞ্চায়তসমূহ ষ্ট্ৰেংথেন কৰিলে বহুতখিনি কাম কাজ কৰা হ'ল। কিন্তু এতিয়া সময় আহিছে যে মিউনিচিপাল কৰ্পৰেশ্যন বিলাকো সিমানেই ভাল কৰক, আৰু ভাল কৰিবলৈ এটা আইডিয়াও দিছে যে PPP। আজিৰ সময়ত পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আমি সকলোতে দেখা পাওঁ। চ' যদি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ কৰে, যে চৰকাৰে তাত বহুতখিনি ফাণ্ড দিছে বা সুবিধা দিছে, কোনোবা প্ৰাইভেট কোম্পানী লাইক আদানী হৈ গ'ল, আম্বানী আছে, টাটা আছে, চবেই নিজৰ এনেকে ইনপুট কৰিছে, মানে পাব্লিক আৰু প্ৰাইভেটে মিলি সেই কামটো আগবঢ়াই নিছে। সেইটো এটা ৰাস্তা হ'ব পাৰে টু এম্পাৱাৰ দ্য মিউনিচিপাল কৰ্পৰেশ্যন, যে মিউনিচিপাল কৰ্পৰেশ্যনখিনি ভাল কৰিবলৈ অকল চৰকাৰে নহয়, প্ৰাইভেট কোম্পানীও যাতে সহায় কৰে। আৰু ইয়াত আৰু এটা সমস্যা দেখাইছে যে ৰুৰেল টু আৰ্বান মাইগ্ৰেট হোৱাৰ কাৰণে আৰু এটা সমস্যা, যোনটো সমস্যা ইনফেক্ট আমি ঘেটৰাইজেশ্যনে পঢ়িছিলো। যেতিয়া ঘেটৰাইজেশ্যন চাইছিলো, তাত আমি কৈছিলো যে ঘেটৰাইজেশ্যনৰ এটা এক্সাম্পল মই দিছিলো ধাৰাবী এটা এক্সাম্পল হয়। নাও মুম্বাই নিচিনা চহৰীয়া এলেকাত ধাৰাবী জন্ম হবলৈ পালে কেনেকে? বিকজ অফ নিড অফ একমডেশ্যন, থাকিবলৈ এটা সুবিধা লাগে, থাকিবলৈ এটা জেগা লাগে, যোনটো ইয়াত কৈছে নিড ফৰ একমডেশ্যন মানে টু প্লেচ টু ষ্টে। এতিয়া যেতিয়া আমাৰ আৰ্বেন লোকেল বডি মানে মিউনিচিপালিটি বিলাক যেতিয়া বেয়া হ'ব, বেছি ভালকে কাম কৰিব নোৱাৰে, ধৰক
কিবা কাৰণে তেওঁলোকৰ কামখিনি ভালকে হোৱা নাই, ফান্ডিং অহা নাই, বা স্কিল হিউমেন ৰিচোৰ্চ নাই, বা প্লেনিং ভালকে নহয়। চ' কিবা কাৰণে যদি আমাৰ মিউনিচিপালিটি বিলাক নিজৰ ৱৰ্ক ভালকে পাৰফৰ্ম কৰিব নোৱাৰে বা ডিগ্ৰেড হৈ যায়, আল্টিমেটলি ৰিজাল্ট কি হ'ব, এই যিহেতু নিডটো ষ্টে চাম হয়, মানে একমডেশ্যন নিডটো বাঢ়ি গৈ থাকিব, আল্টিমেটলি ইট উইল লিড টু স্লাম কমপ্লেক্সেছ, স্লাম এৰিয়া। স্লামডগ মিলিয়নিয়াৰ দেখিছে নহয়, স্লামডগ মিলিয়নিয়াৰখন, তাত ধাৰাবাহিকখন বহুত ধুনীয়াকে দেখা গৈছে। চ' যদি মানুহৰ থকাৰ জেগাৰ যোনটো ডিমাণ্ড আছে সেইটো বাঢ়ি বাঢ়ি গৈ থাকে, কিন্তু মিউনিচিপালিটি খিনি ভাল কাম ভালকে নকৰে, মিউনিচিপালিটি যোনখিনি তেওঁলোকৰ দায়িত্ব আছে সেইখিনি ভালকে পূৰণ কৰিব পৰা নাই, ফৰ চাম ৰিজন অৰ দি আদাৰ, আল্টিমেটলি কথা কি হ'ল, মানুহ থাকিবলৈ যিকোনো এটা জেগা পালে হ'ব বুলি কৈ য'তে ত'তে তেওঁলোকে এডজাষ্ট কৰি ল'ব, আৰু য'তে ত'তে গৈ এডজাষ্ট কৰোঁতে স্লাম কমপ্লেক্স এটা এটাকে লাহে লাহে আৰম্ভ হ'ব। ইয়াৰ কাৰণে বাৰু আমাৰ মিনিষ্ট্ৰীয়ে বহুতখিনি কামো কৰিছে, ফ্ৰেংকলি ক'বলৈ গ'লে মিনিষ্ট্ৰী অফ হিউমেন হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ মহুৱা, মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ আই থিংক পাছলে আছে, তেওঁলোকে what is this particular scheme ন, যে তো হৰ ঘৰ নহয়, আই এম ফৰগেটিং দিছ স্কিম, আগতে ইন্দিৰা আৱাস যোজনা আছিলে, এতিয়া সেইটো বেলেগ নাম লৈছে, ছাডেনলি ৱেন্ট অফ ফ্ৰম মাই ব্ৰেইন। ইন্দিৰা আৱাস যোজনা যোনটো আগতে আছিলে এইটো এতিয়াতো বেলেগ হৈ গ'ল, ৰাইট? চ' সেইটো থ্ৰু দি সেই স্কিমটো থ্ৰু দি just not able to recall the name of the scheme. So সেই স্কিমটো থ্ৰু তেওঁলোকে কি কৰিছে, ঘৰ বিলাবলৈ আৰম্ভ কৰিছে, বিশেষকৈ যোন মানুহৰ ইকনমিকেলি কিবা সমস্যা আছে, ইকনমিকেলি উইক আছে, তেওঁলোক হাউচিং দিছে আণ্ডাৰ পাৰ্টিকুলাৰ স্কিম। আপোনালোকে মোক সেইটোকে কৈছিল যে সেই হাউচিং স্কিমটোৰ নামটো কি আছিলে, আই এম নট ৰিকল এট অল। আগতে নামটো আছিলে ইন্দিৰা আৱাস যোজনা, নামটো চেঞ্জ কৰি দিয়া হ'ল। অ'কে, চ' স্লাম কমপ্লেক্সেছ বাঢ়ি যাব, আৰু ট্ৰান্সপৰ্টটো এটা সমস্যা হয়। ট্ৰান্সপৰ্ট এটা সমস্যা আজিৰ সময়ত গুৱাহাটীতো হয়। গুৱাহাটীত যিহেতু ইমানখিনি ডেভেলপ হ'ল, আজিৰ সময়ত যদি চাবলৈ যায়, অসমত এনেকুৱা হ'ব লাগিছিলে যে যোনখিনি ডিষ্ট্ৰিক্ট আছে, বাকী ডিষ্ট্ৰিক্টত পাব্লিক বাছ, পাব্লিক এনেকুৱা ট্ৰান্সপৰ্টৰ সুবিধা বহুত বেছি হ'ব লাগিছিলে। পাব্লিক বাছ হৈ গ'ল বা ট্ৰেকাৰ হৈ গ'ল, বহুত বেছি হ'ব লাগে, যাতে তেওঁলোকে নিজৰ গাড়ীখন নাথাকিলেও বা নিজে গাড়ী নুলিয়াও বা নিজে স্কুটি নুলিয়াও ইজিলি বাছত উঠি য'ত যাব বিচাৰে যাব পাৰে। গুৱাহাটীত ইনফেক্ট হ'ব লাগিছিলে এইটো হ'ল মেট্ৰ'। গুৱাহাটীত এতিয়া মেট্ৰ' দৰকাৰ হৈ আছে বৰ্তমান। চ' গুৱাহাটীৰ এতিয়া ৰেলৱে চিষ্টেম যিমান বেছি আগবাঢ়িব লাগে সিমান বেছি আগবঢ়া নাই, সেইটো এটা সমস্যা হয়। আচ্ছা, এই আৰবান চেলেঞ্জ ফাণ্ড, এই যোনটো UCF আৰবান চেলেঞ্জ ফাণ্ড, এইটো মহুৱাই আনিছে। মহুৱা মানে হৈছে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ। মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্ছে আনিছে আৰবান চেলেঞ্জ ফাণ্ড, যোনটোৰ পৰা তেওঁলোকে মিউনিচিপালিটি সমূহক ট্ৰান্সফৰ্মেশ্যন হ'বলৈ বা ট্ৰান্সফৰ্ম কৰিবলৈ সহায় কৰিব। আৰবান চেলেঞ্জ ফাণ্ডটো কিন্তু সেই PPP, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত অলপ বেছ হৈ আছে, ঠিক আছে? 25% চিট ফাণ্ডিং দিয়ে, পাব্লিক ছেক্টৰ চিট ফাণ্ডিং। চিট ফাণ্ডিং মানে হৈছে এটা কোম্পানী এটা আৰম্ভ হওঁতে যোনটো পইচা লাগে, চিট ফাণ্ডিং মানে এটা, চিট মানে কি? চিট মানে আমাৰ গুটিও নহয়, এটা মানে সেই গুটিয়ে ক'বলৈ গ'লে যদি আমাৰ গুটি এটা যদি আমাৰ গছটো ওলাই, সেইটোৱে চিটটো মানে, ঠিক আছে? চিট ফাণ্ডিং। দেন 50% মাৰ্কেট কেপিটেল, 50% মাৰ্কেটৰ পৰা আহিব, আকৌ 25% কোনে দিব? ষ্টেটে দিব। যোনখন ষ্টেটৰ মিউনিচিপালিটি ভাল কৰি আছে সেইখন ষ্টেটৰ চৰকাৰে দিব, ঠিক আছে? চ' এইটো এটা আজিৰ সময়ত চাবলৈ গ'লে এটা বহুত ভাল ইনিচিয়েটিভ হয়। ইউ কেন ইউজ দিছ কাইণ্ড অফ ইনিচিয়েটিভছ। Then expansion by creating new infrastructure and recourse to measures such as building more satellite township. Now, যদি আজিৰ সময়ত চাবলৈ যায়, যদি এতিয়া ৰিচেণ্ট যোনখিনি মিনিষ্ট্ৰী প্লেনিং আছে, মিনিষ্ট্ৰী এইটো প্লেন কৰি আছে, যোনখিনি মিউনিচিপালিটি আছে অলৰেডি, সেই মিউনিচিপালিটিখিনি আমি যোনখিনি আছে তাত আমি যি সমস্যা আছে সেইখিনি ঠিক কৰোঁ। কিন্তু মিউনিচিপালিটিখিনি সমস্যাখিনি অকল ঠিক কৰিলে নহ'ব, মানে ৰিষ্ট্ৰাকচাৰ কৰিলে নহ'ব। পুৰণা বস্তু এটা অকল নতুন কৰিলে নহ'ব, নতুন বস্তু লাগিব। নতুন বস্তু, নতুন কনচেপ্ট লাইক ছেটেলাইট টাউন, যোনটো আমাৰ জাগিৰোডত বহোৱা হৈছে। ভাৰতৰ বেলেগ বেলেগ জেগাত লাইক গুজৰাট এণ্ড বেলেগ বেলেগ প্লেচেছত অলৰেডি ছেটেলাইট টাউন বহোৱা হৈছে। আমাৰ অসমত জাগিৰোডত বহোৱা হৈছে। জাগিৰোডত কিয় বহোৱা হৈছে? কাৰণ জাগিৰোড ইজ ইন দ্য পেৰিফেৰী অফ কামৰূপ মেট্ৰপলিটন। কামৰূপ মেট্ৰপলিটনৰ পেৰিফেৰীত আছে। যদি এখন কামৰূপ M হয়, কামৰূপ M মানে কামৰূপ মেট্ৰ', যদি কামৰূপ মেট্ৰ', জাগিৰোড তাৰ পেৰিফেৰীত আছে এটা এৰিয়াৰ, যোনটো সেই ওচৰৰ যোনটো চাৰাউণ্ডিং এৰিয়া হয় সেইটোক কোৱা হয় পেৰিফেৰী বুলি, ঠিক আছে? এইবিলাক শব্দ মনত ৰাখিলে বৰ মেইনছত বহুত সহায় হয়, পেৰিফেৰী এৰিয়া। চ' যদি এখন কামৰূপ মেট্ৰ' হয়, ইয়াতে ক'ৰবাত থাকিব, ধৰক জাগিৰোড ফৰ এক্সাম্পল। এতিয়া জাগিৰোডৰ পৰা কি হয়, বহুত মানুহ ৰাতিপুৱা 6টাতে আহে, নিজৰ কাম কাজ কৰে, যি তেওঁলোকৰ বিজনেছত আছে বা চাকৰিত আছে কাম কৰিব, আৰু ধৰক 6টা 7টাত তেওঁলোক ওলাই দিব, ত' ধুনীয়াকে পাই যায়গে। চ' ইয়াত সেইকাৰণেই জাগিৰোডত আচলতে এতিয়া ছেটেলাইট টাউনশ্বিপ বহোৱা
হৈছে সো এনেকুৱা স্যাটেলাইট টাউনশ্বিপ বিলাকে বহুতখিনি সহায় কৰে in mitigating rural to urban migration তুমি যোনটো কোৱেশ্চন চাইছিলো কোৱেশ্চনটো যে আছিল আমাৰ আৰম্ভণিতে চাইছিলো সেই কোৱেশ্চনটোৰ এই কোৱেশ্চনটোৰ আমি আনসাৰ এটা লৈ আহিছো আপোনালোকে আনসাৰটো নাচাই আগতে নিজে এটেম্প কৰিব ঠিক আছে নিজে এটেম্প কৰিব তাৰ পাছত আপোনালোকে চাব পাৰে ইন্ট্ৰডাকশনত মই দুটা ইন্ট্ৰডাকশন লৈ আহিছো এটাত মই এটো লিখিছো ডাটাটো যে আছিলে এনেকুৱা ধৰণৰ ডাটা বিলাক আপোনালোকে ইন্ট্ৰডাকশন দিব পাৰে ইন্ট্ৰডাকশনৰ ইম্প্যাক্টটো বেছি ভাল হয় তাৰ পাছত এটো লিখা আছে যে গাঁৱৰ পৰা চহৰলৈ মাইগ্ৰেচন বিলাক লাহে লাহে পোষ্ট ইন্ডিপেন্ডেন্স পৰা আৰম্ভ হৈছে ইন্ডিপেন্ডেন্সৰ পাছত আৰম্ভ হৈছে আৰু কি কাৰণে আৰম্ভ হৈছে সেই কাৰণকেইটা ইয়াত মই লিখা আছে সো এনেকে ধৰক ইন্ট্ৰডাকশন এটা দিলে তাৰ পাছত আপুনি কি ইস্যুজ অফ আৰবান গভৰ্নেন্স কৈছিলে ন যে আৰবান গভৰ্নেন্স সাস্টেইনেবল নহয় কাৰণে আমাৰ সমস্যা আছে তো ধৰক সেই আৰবান গভৰ্নেন্সৰ কি সমস্যা আছে প্ল্যানিং ভাল নহয় আমাৰ হিউম্যান ৰিসোর্স স্কিল হিউম্যান ৰিসোর্স আমাৰ ওচৰত নাই আমাৰ ওচৰত প্ৰপাৰ ৰেগুলেশনস নহয় ট্ৰান্সপাৰেন্সি নাই ডাটা ট্ৰান্সপাৰেন্সি নাই ডাটা ফ্ৰেগমেন্টেশন আছে ডাটা বিলাক ভাগ আছে কোনবা এটা ডিপাৰ্টমেন্টত বেলেগ এটা ডাটা আছে বেলেগ এটা ডিপাৰ্টমেন্টত আকৌ কিবা বেলেগ ডাটা আছে বস্তুখিনি একেলগে ভালকে মেচ হৈ এটা জায়গাত থকা নাই সেইটো এটা সমস্যা আছে সো এইখিনি ইনক্লুড কৰিব পাৰে দেন চ্যালেঞ্জেস পোজ বাই ৰেপিড আৰবান মাইগ্ৰেচন তাতে ধৰক কেইবাটাও আছে তাৰে মই এটা বুজাই দিছো আৰবান স্প্ৰাউট সো আৰবান স্প্ৰাউট মানে হৈছে আলটিমেটলি আনৰেগুলেটেড গ্ৰোথ যদি আৰবান এৰিয়াছ চহৰীয়া অঞ্চলত suddenly মানুহৰ জনসংখ্যা বাঢ়িবলৈ suddenly বাঢ়িবলৈ লয় তেতিয়া এটা জায়গা প্ল্যানিং নকৰাকে বা ৰেগুলেট নকৰাকে সেই জায়গাটো লাহে লাহে আৰবান হৈ গৈছে যেনেকৈ এইটো বস্তু গুৱাহাটীত হৈছে একচুয়ালি গুৱাহাটীত মানুহ অহাৰ কাৰণে বহুতখিনি বস্তু আৰবানাইজ হৈ গৈছে কিন্তু উইদাউট প্ল্যানিং হৈছে সেই উইদাউট প্ল্যানিং হৈছে কাৰণে চাবলৈ গ'লে আজিকালি জিকা পাইপলাইন বিলাক যে আছে যোনবিলাক ৱাটাৰ পাইপলাইন আছে জিকা আন্ডাৰ দ্য প্ৰজেক্ট জিকা যে বহাইছিলে সেইবিলাক আজিকালি ফুটি বাষ্ট হৈছে বাষ্ট হৈ বহুত মানুহৰ হত্যা মৃত্যু হৈছে তেনেকে হত্যা নহয় মৃত্যু হৈছে সো আলটিমেটলি উই কেন ৰিলেট ইট টু আৰবান স্প্ৰাউট এতিয়া আজিৰ সময়ত যিমানখিনি মানুহ থকাৰ প্লেনিঙত গুৱাহাটী চিটি ডেভেলপ কৰা হৈছিলে সিমানখিনি মানুহতকে বহুত বেছি মানুহ আছে আলটিমেটলি গৈ থৈ প্লেনিং মতে কামখিনি হোৱা নাই সো আনৰেগুলেটেড গ্ৰোথ ইন আৰবান এৰিয়াজটোকে আমি আৰবান স্প্ৰাউল বুলি বুজিব পাৰো আৰু আৰবান স্প্ৰাউল এটা সমস্যা হয় ৰেপিড আৰবান মাইগ্ৰেচনত দেন পলিসি মেজাৰ পলিসি কি চেঞ্জ কৰিব পাৰে আৰু মই আগতে কৈছো যে পলিসি খিনি পাৰিলে গভৰ্নেন্স আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ভাগ কৰি ল'ব ইয়াতে ফাৰ্ষ্টটো মই কৈ দিছো 3F কি হয় 3F মানে ফান্ড মানে টকা পইচা ফাংশনস মানে কি কাৰ্য কৰিব লাগে আৰু ফাংশনাৰিজ মানে ডিপাৰ্টমেন্টস সমূহ এটসেট্ৰা সো 3F ৰ কথা আহিব পাৰে দেন কনক্লুজনটো মই তিনটা কনক্লুজন দিছে তিনটা আপুনি একেলগে মিলাব পাৰে বা ভাগ মিলাব পাৰে সো আপোনালোকে বহুতখিনি বস্তু ইউজ কৰিব পাৰে কেছ ষ্টাডি ইউজ কৰিব পাৰে কেছ ষ্টাডি পাৰিলে ইউজ কৰিব ইট উইল বি ভেৰি ইন্টাৰেষ্টিং আৰু ইয়াত কেছ ষ্টাডি ইউজ কৰিব পৰা মানে জায়গা আছে আই নো দ্যাট কোড কেছ ষ্টাডি ইউজ কৰিব পাৰে মই বিচাৰো যে আপোনালোকে লিখক মই অলৰেডি মেইল আইডিটো দিলোৱেই যে কোড সাবমিট কৰিব লাগে সাবমিট কৰক তেতিয়া যাতে মই মেনশন কৰি দিম যে কোনটো কেছ ষ্টাডি ভৰাব পাৰি ক্লাছটো শেষ কৰাৰ আগতে যোনটো মেইন স্ক্ৰেচ কোৰ্স অনা হৈছে ফৰ প্ৰাইচ অফ 8000 rupees আৰু এই ক্ৰেশ কোৰ্সটো পৰীক্ষাৰ 30 দিনৰ আগত আমি শেষ কৰি দিম ইয়াৰ লগতে আপোনালোকে প্ৰজ্ঞা আনসাৰ ৰাইটিং যোনটো মক টেষ্ট সিৰিজ আছে আমাৰ সেই মক টেষ্ট সিৰিজটো ফ্ৰী পাব উইথ দিস ক্ৰেশ কোৰ্স আৰু এই ক্ৰেশ কোৰ্সটো দৰে বাকি যোনখিনি সাবজেক্ট আছে আমাৰ সেই সাবজেক্ট খিনিৰো আপোনালোকে ইন্টেনসিভ কোর্স হ'ব লাইক এথিক্স ইন্টেনসিভ কোর্স আছে বা ডিজাস্টার ম্যানেজমেন্ট ইন্টেনসিভ কোর্স আছে প্ৰত্যেকটা সাবজেক্টৰে নিজৰ নিজৰ কোর্স আছে আৰু এই ক্ৰেশ কোৰ্সটোৰ যোন স্ক্যানাৰ হয় দিস ইজ দ্য স্ক্যানাৰ স্ক্যান কৰিলে আমাৰ মেইন ক্ৰেশ কোৰ্সটোৰ বিষয়ে গুটেখিনি তথ্য ইয়াতে পাই যাব ঠিক আছে ক্লাছটো সামৰিছো সামৰাৰ লগতে আমাৰ আজিৰ ক্লাছটো পিডিএফ ফাইলটো ইন দিস টেলিগ্ৰাম চেনেল অৰ ইন দিস টেলিগ্ৰাম চেনেল পাই যাব এইটো মোৰ পাৰ্সোনাল টেলিগ্ৰাম চেনেল হয় ইয়াতে মই যোনখিনি ক্লাছ কৰো সেইখিনি পিডিএফ এটা আপলোড কৰো এইটো আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল হয় আমাৰ যিমানখিনি ক্লাছ হয় গুটেখিনি ক্লাছৰ আপডেটস পিডিএফ ইয়াতে দিয়া ঠিক আছে সো এটা জয়েন কৰি লব মই এবাৰ আঁতৰি দিছো স্ক্ৰিনশ্বট লৈ লওক আৰু দৰকাৰ হলে স্ক্যান কৰি জয়েন কৰি লব ঠিক আছে থ্যাংক ইউ সো মাচ যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব যে আগতে যোনটো ইন্দিৰা আৱাস যোজনা আছিল আজিৰ সময়ত সেইটো কোনটো স্কিম হয় থ্যাংক ইউ